চুপা চুপি আপোনাৰ এখন জংঘলৰ মাজত যেতিয়া শ্বুটিং কৰিছিলে মানে কিবা ভয়ানক কিবা কিবি হৈছিলে নেকি ভূত ওলাইছে নেকি সুধিবা নেকি চিৰিয়াছলি তুমি মোক চিনি নোপোৱা নাপাওঁ মই ভয় লাগি আছিলা মই কি কৰোঁ মানে এতিয়া মই লাজো মানে কিবা মানে চাগে বহুত ডাঙৰ অভিয়াছলি চেলিব্ৰিটি মানে যিয়ে বহুত বেছি পঢ়ে সি ভাল লিখিব নোৱাৰে হয় নে নহয় যোনে বহুত বেছি জানে সি ভাল শিক্ষক হ'ব নোৱাৰে তাৰ মানে এইটো কথা নহয় যে তাৰ মাজত এটা শব্দ এটা মানে লাইন এটা সোমাই দিছোঁ নিয়ম ভঙাৰ আগত নিয়ম জানিব লাগে তাতে এজন নতুন DOP এজন লগ পালোঁ মোতকৈ ক'লা তো এখেতে চেয়াৰখনত এনেকৈ এডিটিং টেবুলত এনেকৈ বহি আছে পিছফালে এবাৰ ঘূৰিও নাছিলে ছোৱালীৰ পিনে নাচায় মানে 3 ঘণ্টামান বহিছে কিবা ক'লে কয় অঁ ছোৱালীৰ পিনে চাবলৈ লাজ পায় কিয় নাজানো নে কিবা শপত আছে ছোৱালীৰ মুখলৈ নাচাওঁ আৰু আমি আৰম্ভ কৰিলোঁ ফুল অন ডিছকাশ্যন চলি আছে আজি আমি বহুত কথা পাতিম ইণ্ট্ৰডাকশ্যন আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে একদম আজি মানে আড্ডা এনেওতো আড্ডাই পাতোঁ তথাপিও আজি অলপ বেছি আড্ডা দিম বুলি ভাবিছোঁ আমাৰ লগত আছে বৰ্তমান অসমৰ জনপ্ৰিয় পৰিচালক প্ৰণৱ ভৰালী দা ধন্যবাদ এটা ক্লেপ জনপ্ৰিয় কৰাৰ কাৰণে ধন্যবাদ আৰু জোৰে আৰু বহুত ভাল কাম কৰি আছে প্ৰণৱ দাৰ লগত আজি বহুত কথা ডিছকাশ্যন কৰিম অকণমান মানুহজনক দেখি লাগিছে যে তেওঁ অলপ ইণ্ট্ৰভাৰ্ট নেকি এনেকুৱা লাগিছে আৰু নহ'ব পাৰে হয়নে বহুত বেছি বহুত বেছি অঁ চাগে আকৌ মানে পৰিস্থিতিৰ লগত চাগে খাপ খাই যায় আপুনি চাগে নাই খাপ নাখাওঁ নাখায় ঠিক আছে আজি মই উলিয়াবলৈ ট্ৰাই কৰিম নাজানো উলিয়াব পাৰিম নে নোৱাৰোঁ আৰু চিনাকি দিম উদীপ্ত ভট্টাচাৰ্য ঠিকে কৈছোঁনে কুমাৰ উদীপ্ত কুমাৰ ভট্টাচাৰ্য খুব এজন ভাল এডিটৰ চুপা চুপি তাৰিখ আৰু বহুতো চিনেমাত কাম কৰিছে টুলুও কৰিছে য়েছ সেইটোতো ক'বই লাগিব আমাৰ শ্বৰ্ট ফিল্ম আহি আছে তেখেতে এডিট কৰিছে আৰু খুব ভাল কাম কৰে প্ৰমোচন হৈ গ'ল মই কৰাই দিছোঁ এইটো মোক ধৰি দিব লাগিব থেংক ইউ তাৰপাছত আছে আমাৰ চন্দ্ৰ কুমাৰ আমলামেন চিনেমেটোগ্ৰাফাৰ খুব ভাল কাম কৰে চন্দ্ৰদাই আৰু আমলামেন বুলি ক'লোঁ ইতিমধ্যে চন্দ্ৰদাৰ লগতো বহুত কথা পাতিম চন্দ্ৰদাৰ লগতো মানে ইমান তেনেকুৱা ধৰণৰ ডিছকাশ্যন চিৰিয়াছ ইমান নহয়গৈ আৰু এনেই যেতিয়া লগ পাওঁ এনেই ফাটলামি হয় কি হৈ থাকে কিন্তু আজি একদম চিৰিয়াছো পাতিম অলপ ধেমালিও কৰিম অ'কে আৰু লগত আজি সহযোগ কৰিব মুস্তাক আহমেদ তেওঁ হোষ্ট কৰিব হোষ্ট মানে কি আৰু এনেই আমি আড্ডা দিম আড্ডা ভয় লাগিছে তোমাৰ অ'কে ঠিক আছে কাৰ পৰা আৰম্ভ কৰোঁ কোনে কথা কয় আপোনালোক তিনিজনৰ হয় ঠিক আছে উদীপ্ত দাৰ পৰা যাওঁ মানে মই উদীপ্ত দাৰ পৰা এইটোৱে জানিব বিচাৰিছোঁ আৰম্ভণি কেনেকৈ হৈছিলে এই আপোনাৰ যিটো যাত্ৰা ষ্টাৰ্ট কেনেকৈ হৈছিলে নাই মই ধৰি দিছোঁ এখেতে মাছমৰা প্ৰথমতে এণ্ট্ৰেঞ্চ দিছিল নাপালে তাৰপিছত তেখেতৰ মানে ছেকেণ্ড লিষ্টত নাম আহিছিল ন তাৰপিছত হেৰি হ'ল এই কি কয় কমল লোচন সি ক'লে যে এনেকুৱা এটা কোৰ্চ এটা আছে সেইটো কৰিব পৰা এডিটিঙৰ কোৰ্চ আছিল তো সেইটো কৰিলোঁ তাৰপিছত তাত যোৱাৰ লগে লগে কটনতে আছিল এক্সট্ৰাকৈ আমাৰ আছে এতিয়া বন্ধ হ'ল এতিয়া মাষ্টাৰ্ছ হ'ল তাৰপিছতে আৰু সেইটোৱে তেনেকৈ আৰম্ভ হৈ গ'ল তাৰপিছত প্ৰথম যেতিয়া আপুনি চিনেমাৰ কোনখন প্ৰজেক্ট আপোনাৰ ফাৰ্ষ্ট প্ৰজেক্ট কি আছিলে মোৰ প্ৰথম প্ৰজেক্ট হ'ল চাকিৰা আহিব বকুল দলবি ৱাও ডাইৰেকশ্যন হিমুদাৰ মানে কেনেকৈ আহিলে সেই লিংকটো প্ৰথম একদম চিনাকি কৰি দিছিল মানে চিনেমাৰ লগত তো তেওঁ এই কোৰ্চটো কৰাৰ পিছতে তেওঁ মোক ফোন কৰিলে যে এখন চিনেমাৰ কাম কৰি আছোঁ তুমি আহিব লাগে কোৰ্চটো কৰাৰ পিছতে পাইছা পিছতে সেইটো একদম মানে আপুনি ভাল কাম কৰিছে সেইটো কাৰণেতো হিমাংশুৰে আপোনাক এপ্ৰ'চ কৰিছে মানে হিমাংশুদাক সেইকাৰণে আৰু মই সদায় গুৰু বুলি ভাবোঁ যদিও মানে তেওঁৰ তাত মই তেনেকৈ মানে কোনো ধৰণৰ কোৰ্চ কৰা নাই কিন্তু তেওঁ মোক লগত থাকি প্ৰত্যেকটো বস্তু তেনেকৈ শিকাই গৈছে আৰু লিংকটো কেনেকৈ হ'ল মানে আপোনাক যে বিচাৰি উলিয়ালে হিমাংশুদাই কবিতা গল্প এইবিলাক আৰু এটা কথা দেই এইটো ক'বই লাগিব আজি মানে মই প্ৰথম গম পালোঁ তেওঁ খুব বোলে ধুনীয়া লিৰিক্স লিখে চন্দ্ৰদাই ক'লে আৰু কবিতাও লিখে গান লিখিছে আপুনি গানৰ লিৰিক্স বহুত লিখিছে এটা লিখিছোঁ আৰু এটা হেৰি এতিয়া হৈ গ'ল মানে চিনেমা এখনৰ কাৰণে লিখিছিলোঁ অহা বছৰ ৰিলিজ হ'ব কোনখন চিনেমাৰ কাৰণে চিনেমাৰ নামটো এতিয়ালৈকে ঠিক হোৱা নাই সেইকাৰণে অহা বছৰ ৰিলিজ হ'ব বুলি কৈছোঁ অ'কে মাল্টি টেলেণ্টেড কৰা আৰু গল্পও লিখে উপন্যাসো লিখিছে লিখা নাই নেকি নাটক লিখিছে নাটক লিখিছে লিখিছিলোঁ বঢ়িয়াচোন কমল লোচনৰ লগত চিনাকি তেনেকুৱাই আৰু নাটকেৰে মই বিবুৰত পঢ়ি থাকোঁতে কমলে কটনৰ পৰা সি তাত পঢ়ি আছিল কটনৰ পৰা আহি সি বিবুৰত নাটক কৰিবলৈ আহে বাটন নাটক কৰে তো মই দেখিছিলোঁ যে সি বিৰাট ভাল এক্টিং কৰে তো
মই নিজে গৈ চিনাকি হ'লোঁ সেই তেনেকৈ এক্টিঙো কৰিছা নেকি নাটকত? হা হা এক্টিঙো কৰিছা নাটকত? কৰিছে কৰিছিলোঁ কিবা বা কৰিছে বিৰাট ভাল এক্টৰ এখেতে এনেই আপুনি চিনেমাত কেতিয়াবা কৰিছে নেকি বা কেৰেক্টাৰ? চুপা ছবিতে কৰিছিলে তেখেতে আমিখনত কৰিছে বাকী আমি ক'ত কি কেৰেক্টাৰ? হেৰি আছিলে এই যে মাংস খাই যে পেটৰ বিষ উঠে যাক লৈ ষ্টৰিটো ষ্টাৰ্ট হয় পাহৰি গ'লো, লুকছটো বেলেগ আছিল। চুলি দীঘল আছিল চুলি দীঘল আছিল এই যিটো ল'ৰাই আৰু প্ৰথম যাক মাংস খুৱাই আৰু যাৰ পেটৰ বিষ হয় আৰু ইভেন তুমি এখন চিনেমাত বডি ডাবল কৰিছিলা যে এখনত মই বডি ডাবলৰ কামো কৰিছিলোঁ ক'ত? বলৰাম দাস যে বড়োদা তেওঁৰ বডি ডাবল হৈছিলোঁ শ্বৰ্ট ফিল্ম এখনত পিছফালটো ওলাই হিন্দী ক'ব লাগে বলদাই পুৰা হিন্দী কয় আৰু মই পিছফালে বহি কিবা কিবি কৈ থাকোঁ আৰু হিন্দী চিন্দি নাজানো বঢ়িয়া। মানে আজি বহুত কথা গম পালোঁ, নতুন কথা গম পালোঁ। এইফালে আছে আমাৰ চন্দ্ৰদা মেইন, বহুত ভাল কাম কৰে হয়নে? বহুত সঁচাকৈ অসমত বৰ্তমান নাম থকা এজন চিনেমেট'গ্ৰাফাৰ। আৰু মানে চন্দ্ৰদা এটা বস্তু ভালে, খুব পেশ্যনেট হয় মানুহজন ন, মানে আৰু বহুত চিৰিয়াছ, আৰু শ্বুটিঙৰ টাইমত বহুত বেছি চিৰিয়াছ হৈ থাকে। যিটো কৰিব মানে এইটো বস্তু মই অবজাৰ্ভ কৰিছোঁ চন্দ্ৰদা বিশেষকৈ, মানে তেওঁ অকণমান কামবিলাকত চেলেঞ্জ থাকিলে বেছি ভাল পায়, হয়নে বাৰু? আপোনালোকেও চাগে দেখিছে চন্দ্ৰদাক, প্ৰণৱ দাই হওক, উদীপ্ত দাই হওক, খুব চেলেঞ্জ থাকিলে বেছি ভাল পায়, হয়নে চন্দ্ৰদা? কওকচোন। স্পাইডাৰমেন নাম দিছে সেইকাৰণে ইয়াতে স্পাইডাৰমেন মানে একো নাথাকিলে বোলে টপ শ্বট লাগে, ঠিক আছে গছৰ ওপৰত উঠি যাম তেনে, চিম্পল মানে সেইটো বেছি ভাল পাওঁ মানে। আৰু সেইকাৰণে ভৰি চৰিও ভাঙি থাকে পৰি মাজে এইবিলাক কথা নক'বা। এতিয়া চুপা চুপিৰ নিচিনা ডাঙৰ চিনেমা এখন কৰিছা, তোমাক জিমি চিমি নিদিবা, পিছত গছৰ ওপৰত উঠাই দিবা। আগতে উঠিছিলোঁ ষ্টাৰ্ট কেনেকৈ হৈছিল? ষ্ট্ৰাগল কৰি থাকোঁতে আৰু অ'কে, ষ্টাৰ্ট কেনেকৈ হৈছিলে? ষ্টাৰ্ট হৈছিলে 2011ত। তেতিয়া ফাৰ্ষ্ট মানে মই মোবাইল, মানে মোৰ বাৰ মোবাইল এটা আছিলে C1 নে কিবা এনেকুৱা, য'ত টাচ স্ক্ৰীণ আছিলে মানে নকিয়াৰ। তো সেইটো বাৰ পৰা মই লৈ আহি কিনে ফটো চটো তুলি ভাল পাওঁ, আৰু তেতিয়া মানে ভিডিঅ' কৰোঁ মানে। তো তেতিয়াতো এডিটিং চেডিটিং একো নাজানো। তো ধৰক গান এটা কাৰোবাক ক'লোঁ এক্টিং কৰ, সি এক্টিং কৰিলে তাৰ প'জ কৰোঁ, আকৌ নেক্সট কোনোবা বেলেগ লোকেশ্যনত গৈ কিনে আকৌ প্লে কৰি কিনে, তো এনেকৈ মানে গানটো চাওঁ আৰু চবেই মানে হোষ্টেলত চাৰ্কুলেট হয় তেতিয়া। তো তেনেকৈ মানে চাগে ষ্টাৰ্ট হৈছিলে মোৰ কৰবাৰ পৰা। তাৰপিছত নেক্সট 2012 মানে মই ক্লাছ 12ত তেতিয়া কি কৰোঁ মানে চবৰে এটা থাকে ন, যে নেক্সট এতিয়া কি কৰিম। চায়েন্সটো ল'লোঁ চব হৈ গ'ল এতিয়া মানে। আৰু মোৰ মানে অলপমান মেডিকেলত মানে অলপ মানে যদি কোৱা যায় ছাবজেক্ট যেতিয়া ফিজিক্স বা বায়'লজি মেথছ এইবিলাকে থাকে, তো ডক্টৰ হ'ব নে ইঞ্জিনিয়াৰ হ'ব তেনেকুৱাই নহয়, তাতকৈতো বেছি অপশ্যন নাই তেতিয়া। তো কি কৰা যায় মেডিকেলে আৰু এনেকুৱা টাইপৰ মানে, মেডিকেলটো মানে যি অলপমান মানে বায়'লজিটো অলপমান ভাল লাগে আৰু। তাৰপিছত 2012ত চবে তেনেকৈ কেৰিয়াৰ এনেকৈ ডিছকাছ কৰি আছোঁ এবাৰ হোষ্টেলত, কি কৰা যায় এনেকৈ। তেতিয়া লগৰ এজন আছিলে কীৰ্তি কমল বুলি, তাৰ মানে দাদা এজন আছে, সি এনেই কৈছিলে আৰু তেওঁ বোলে ফটোগ্ৰাফাৰ, চেন্নাইত থাকে আৰু চেন্নাইত ঘৰ আছে, তেওঁ ফটোগ্ৰাফী কৰে অকল। মই কৈছোঁ ফটোগ্ৰাফী কৰি ঘৰ, তেওঁ চেলাৰী মানে কিবা বেলেগ কাম কৰে নেকি কিবা? কৈছে নহয় এইটোৱে মেইন জব বোলে, এইটো চাকৰি হয় তোৰ মানে, কিবা নেট জিঅ' নে কিবাত কৰে মানে তেওঁ। মই চাকৰি এনেকৈ মানে ফটো তুলিব লাগে অকল, বোলে ফটো তোলে বোলে, আকৌ বেলেগ কাম নাই। মই কি আৰামচোন মানে, পঢ়া শুনা কৰিব নালাগে, ফটো তুলিব লাগে, ফটো তুলি ইনকাম কৰি আছে চেন্নাইত ঘৰ, তুমি এনেকৈ লাগিব। তো মই বিৰাট এক্সাইট মানে হৈ গ'লোঁ মানে, যে কেনেকুৱা মানে বস্তুটো, যে এইটো কৰি মানে খাব পাৰি তেনেকৈ। মই চিনেমাত তেতিয়া একো আইডিয়া নাই, অলপো নাই মানে, কোনোবা চিনাকি মানুহ নাই যে মানে চিনেমা এইবিলাক কৰে কিবা কিবি, একো নাজানো। তাৰপিছত তাৰ পৰা হেৰি কৰিলোঁ যে অ'কে ফটোগ্ৰাফী তেতিয়া পঢ়িব পাৰি, এনেকৈ ভাবিলোঁ মই। তো তাৰপিছত মই ক্লাছ 12ৰ পিছত যে আমাৰ ভেকেশ্যন মানে বন্ধ থাকে ন, তাৰপিছতে নেক্সট আমি কি কৰিম সেইটো হয়। তো এটা টাইম গেপ থাকে তেতিয়া 2 মাহ 3 মাহ এনেকুৱা। তো সেইখিনি টাইমত মই পূৰা চাৰ্চ কৰিলোঁ মানে কি কৰা যায় এনেকৈ। তো ফটোগ্ৰাফী ক'ত শিকিব পাৰি। তো অসমত মানে ইমান ভালকৈ মানে হেৰি নাই তেতিয়া, ফটোগ্ৰাফী ইনষ্টিটিউট তেনেকৈ নাই। তো দিল্লীত এটা কিবা এটা ইনষ্টিটিউট আছে, উৰাণ ইনষ্টিটিউট নে কিবা এনেকুৱা আছিলে। তো সেইটো মই চাৰ্চ কৰা ষ্টাৰ্ট কৰিলোঁ। ঘৰত এতিয়া কেনেকৈ কওঁ যে এইটোত পঢ়িম কিবা কিবি। তো ঘৰত এবাৰ ক'লোঁ, সেইটোলৈ পূৰা কাজিয়া লাগিলে, নাই তই একো বাদ দে, চব বাদ দে, গ্ৰেজুৱেশ্যনে কৰা বাদ দে। তো যিয়ে নহওক তেনেকৈ কৰি কিনে ঘৰত মিছা কথা ক'লোঁ অলপমান। মই 2-3বাৰমান মই গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'লোঁ তাতে ক'ৰবাত। তো চবতে মানে এক্সাম নিদিয়াকৈ ওলাই আহোঁ, তো বেক লাগি যায়, তো এনেকুৱা হ'ল। তাৰপিছত ঘৰত মই এবাৰ মিছা কথা ক'লোঁ যে মানে গুৱাহাটীত যাম। তেতিয়ালৈকে মই মানে অপশ্যন কেইটামান পালোঁ যে গুৱাহাটীতো আছে কেইটামান, আৰু মই মেক্সিমাম মোক গুৱাহাটীত যাব দিব, মানে গুৱাহাটীলৈকে যাব দিব, তাতকৈ বাহিৰত ওলাব নিদিয়ে মোৰ ঘৰৰ পৰা। আৰু গুৱাহাটীত দাদা এজন আছিলে মোৰ, মানে মোৰ ভিনদেউৰ মানে ভাইটি। তো তাক কণ্টেক্ট কৰিলোঁ যে তোমাৰ তাত থাকিব পাৰিম নেকি চান্দমাৰীত? পাৰিবি এনেকুৱা। ঠিক আছে, মই KK মই গ্ৰেজুৱেশ্যন কৰিম বুলি ক'লোঁ, অ'পেন। সেইটো কৰি কিনে আৰু বাকী মানে বেলেগ একো নাই, এনেকৈ ক'লোঁ অকল গ্ৰেজুৱেশ্যন কৰিম, তাতে থাকিম আৰু গুৱাহাটীত, তাৰপিছত চাই লওঁ কি কৰা যায়।
তো আহি কিনে মই ইয়াতে এডমিশ্যন ল'লোঁ এডমিশ্যন ল'ব আহি মই এইফালে মানে ফটোগ্ৰাফী মই চাই আছোঁ ক'ত কৰিব পাৰি তেতিয়া PVTI ইনষ্টিটিউটত মানে মই ভাবিলোঁ ইয়াতে কৰোঁ প্ৰিন্সিপালৰ লগত কথা পাতিলোঁ ফটোগ্ৰাফী কৰিম এনেকুৱা তো ঘৰত নোকোৱাকৈ মই ইয়াতে এডমিশ্যন ল'লোঁ মানে তো এটা এমাউণ্ট মানে দিছিলে যোনটো নেকি KK হেণ্ডিকৰ এডমিশ্যনৰ কাৰণে যোনটো পইচা লাগে সেই পইচাটো মই ইয়াতে দিলোঁ 25,000 আছিলে ইয়াতে দি কিনে মই ঘৰত নোকোৱাকৈ ইয়াতে ক্লাছ ষ্টাৰ্ট কৰি দিলোঁ আৰু দাদাক কৈছোঁ তই নকবি তো অলমষ্ট 2-3 মাহমান যোৱাৰ পিছত ঘৰত মানে গম পালে যে সি এইটো কাম কৰি আছে দাদাই এদিন কৈ দিলে তো এতিয়া অলৰেডি কৰি দিছোঁ তেতিয়া তই একো আৰু উভতাই আনিব নোৱাৰে তো কৈছে ঠিক আছে কৰ তেতিয়া তো তেনেকৈ ষ্টাৰ্ট হ'ল মোৰ ফটোগ্ৰাফী জাৰ্ণি তো ফটোগ্ৰাফী জাৰ্ণিটো ষ্টাৰ্ট হৈ তেতিয়া মই 1.5 বছৰৰ কোৰ্ছ এইটো তো সেইটো কৰাৰ পিছত মই ইক্লেক্টিক মেগাজিনত তেনেকৈ কাম কৰিব ষ্টাৰ্ট কৰিলোঁ মানে ষ্ট্ৰীট ফটোগ্ৰাফী এইবিলাকত মানে মই ভাল লগা ষ্টাৰ্ট হ'ল সেইটো কৰি তাৰপিছত গম পালোঁ মই ধনজিৎ দা আছিলে মোৰ ছিনিয়ৰ ধনজিৎ দাস যে ডাইৰেক্টৰ তো ধনজিৎ দাস মোৰ তাতে PVTIত ছিনিয়ৰ আছিলে আৰু তেওঁ মানে মই যেনেকৈ সোমালোঁ তেওঁ পাছ আউট হৈ কিনে তেওঁ RGFTত মানে এডমিশ্যন ল'লে আমাৰ যোনটো ফিল্ম স্কুল আছে ইয়াতে গুৱাহাটীত অসমত তো তাৰপিছত তেওঁ ক'লে ধনজিৎৰ লগত মই তেতিয়া কণ্টেক্ট কৰিলোঁ যে এতিয়া কি কৰা যায় মানে কাৰণ মোৰতো ইয়াতে মানে ফটোগ্ৰাফী শেষ লাৰ্ণিংটো শেষ হ'ল নেক্সট কি কৰিম মই নেক্সটটো পঢ়িব লাগিব আৰু কাৰণ এতিয়াতো মোৰ অকল ডাইৰেক্টলি মই কাম কেনেকৈ কৰিম শিকাও নাই ইমানখিনি নাজানো যে ডাইৰেক্ট কামত সোমাই যাম কিবা কৰিম ইক্লেক্টিক মেগাজিনত মই কাম কৰি আছিলোঁ তেতিয়া কিন্তু ইণ্টাৰ্ণ টাইপত কৰি আছিলোঁ তাৰপিছত লাহে লাহে মানে তাতে কৰিলোঁ এনেকুৱাতে ভাবিছিলোঁ কিন্তু এইটোতো হ'ব নোৱাৰে মানে ড্ৰিমটোতো এইখিনি নহয় মানে আৰু কিবা এটা কৰিব লাগিব পঢ়িব লাগিব হয়তো বা কিবা আৰু ঘৰৰ পৰা আকৌ গ্ৰেজুৱেশ্যন কৰি শেষ হোৱাৰ লগে লগে তো কি কৰা যায় তাৰপিছত ভাবিলোঁ RGFTত এবাৰ দি চাওঁ তো তাৰপিছত তাতেও এটা সৰু বাৰু হেৰি আছে ইনচিডেণ্ট আছে যাৰ কাৰণে মই মানে তেতিয়া মানে কি হ'ল মই আমি গম পাওঁ আপোনালোকৰ কাৰণে স্পেচিয়েল অ'কে য'ৰ পৰা মানে মই আই এম চ' ইনফ্লুৱেঞ্চড মানে একচুৱেলি তো মানে তেতিয়া ধনজিৎ দা আৰু আমাৰ মানে মানে আমি ৱেডিং তেতিয়া মানে ষ্টাৰ্ট কৰিলোঁ মানে ৱেডিং তেতিয়া মানে ফটোগ্ৰাফীটো ৱেডিঙত মানে ভাল ইয়াতে টকা বা হেৰি তো চবেই কৰে তেনেকুৱা তো এবাৰ ৱেডিং এটা কৰি আছিলোঁ বৃন্দাবন গাৰ্ডেনত ৱেডিং ফটো তেতিয়া মই ফটোগ্ৰাফী কৰি আছিলোঁ ৱেডিঙত ফটোগ্ৰাফী কৰোঁ আৰু ভিডিঅ'গ্ৰাফী কেতিয়াবা মাজে মাজে কৰোঁ আৰু আমাৰ গ্ৰুপ এটা আছিল ৱেডিং তো সেইটো কৰি থাকোঁতে এজনী মেকআপ আৰ্টিষ্ট আছিলে বহুত ন'ন বাৰু তেতিয়া মেকআপ আৰ্টিষ্ট আছিলে এতিয়া আৰু কিবা কিবি বেলেগো কৰে তো মই এনেকৈ ফটো তুলি আছিলোঁ ব্ৰাইডৰ তো ফটো তুলি আছোঁ তাৰপিছত তাইক চালে এনেকুৱা ভাল হৈছে তাই মেকআপ কৰি আছিলোঁ আৰু মই ফটো তুলি আছিলোঁ যেনেকৈ কৰে আৰু তো ফটো তুলি থাকোঁতে তাই ক'লে যে ভাল হৈছে ফটোকেইটা তুমি মোক তোমাৰ ইনষ্টাগ্ৰাম আছেনে মানে ছ'চিয়েল মিডিয়া আছে তুমি মোক টেগ কৰি দিবা অ'কে তাৰপিছত অলপ পিছত ক'লোঁ যে আপোনাৰ মানে কি ইউজাৰ নেমটো কি মানে আপোনাৰ নামটো কি তাই এনেকৈ আছে মোৰ ফালে তুমি মোক চিনি নোপোৱা মই নাপাওঁ চৰি মানে নামটো কি তুমি চিৰিয়াছলি মোক চিনি নোপোৱা মই নাপাওঁ চিৰিয়াছলি তুমি মোক চিনি নোপোৱা নাপাওঁ মই ভয় লাগে ষ্টাৰ্ট মই কি কৰোঁ মানে এতিয়া মই লাজো মানে কিবা মানে চাগে বহুত ডাঙৰ অভিয়াছলি চেলিব্ৰিটি মানে কিবা এটা হ'ব আৰু যোনটো নেকি মই নহয় এইটো ইণ্ডাষ্ট্ৰীত কিবা কিবি আহিছোঁ কি কৰা যায় এতিয়া মই চবেই চাই আছে মোৰ ফালে তুমি চিৰিয়াছলি তুমি মোক চিনি নোপোৱা এনেকৈ বেলেগো কৈ আছে মানে মোক চিনি নাপায় তো নামটো ক'লে মোক অমুক দিয়া কি হ'ব আজিকালি মানে এনেকুৱা টাইপৰ আৰু মই কৈছোঁ অ'কে ঠিক আছে হ'ব বাৰু নামটো ঠিক আছে মই কৈছোঁ নামটোত মানে আই নে ই মানে লাষ্ট মানে মই এইটো কনফিউজ হ'লোঁ ছাপ'জ মানে ধৰা নাম এটা ক'লে চন্দ্ৰ ছাপ'জ তোৰ এ আছে নে ই আছে মই এইটো ক'লোঁ মানে তো ক'লে তুমি এইটো নাজানা যে মোৰ নামৰ লাষ্টত ই আছে নে আই আছে আপুনি কেনেকৈ জানিব এইটো তাকে মই নামেই নাজানো কি কেনেকৈ গম পাম তো তাৰপিছত সিদিনা বহুত মই লাজ পালোঁ আৰু মই সিদিনা বুজিলোঁ যে চাগে মোৰ ফটোগ্ৰাফীটো মোৰ কাৰণে নহয় মানে এইটোত মই ইমান কমফৰ্টেবল লগা নাই ওচৰত মই যদি তাইক চিনি নাপালোঁ তেতিয়াহ'লে মানে মোৰ এনেকুৱা লাগিলে মোৰ গাত লাগিলে ওচৰত তো মোৰ চাগে এইটো জেগাটো মোৰ নহয় তো তাৰপিছত মই RGFTত মই ধনজিতাক মানে খবৰ কৰিলোঁ মই কেনেকৈ এডমিশ্যন ল'ব পাৰোঁ কি ল'ব পাৰোঁ মই ফটোগ্ৰাফী আৰু নকৰোঁ মই চিনেমাটোগ্ৰাফী কৰিম নামটো অডিয়েঞ্চে ভাবক আগলৈকে তোমাৰ মাইণ্ডত অহাই নাছিল যে মই চিনেমাত DOP হ'ম বা এনেকুৱা মাইণ্ডত তেতিয়ালৈকে মানে মই ফটোগ্ৰাফীত মানে ইনভলভ হৈ আছিলোঁ আৰু মানে একচুৱেলি মই পঢ়িবই মানে ট্ৰাই কৰিছিলোঁ যে ক'ৰ পৰা এডুকেশ্যন মই আৰু পাওঁ ফটোগ্ৰাফী হওক বা মানে চিনেমাটোগ্ৰাফী ইমান এটা নলেজ নাছিলে মোৰ যে এইটো শিকিব পাৰি এক্সট্ৰাকৈ তেনেকুৱা ট্ৰেক এটা যে আছে নাজানো মানে মই শিকিছিলোঁ মানে PVTIত থাকোঁতে আমাক চব শিকায় চাউণ্ডো শিকায় মিউজিকো শিকায় চব শিকায় তেনেকুৱা মানে ফটোগ্ৰাফীটো ভালকৈ জানো আৰু মানে তেতিয়া ফটো তুলি ভাল পাওঁ ফটো জানো মানে বস্তুটো কেমেৰাটো কেনেকুৱা কিন্তু বাকী বস্তুবিলাক ইমান এটা আইডিয়া নাই তো ইমান এটা ইণ্টাৰেষ্ট মানে হোৱা নাছিলে মেবি এটা বস্তু জানিলেহে বেছি ইণ্টাৰেষ্ট হয় ন ইমান এটা নাছিলে তাৰপিছত মই বোলো নাই ইয়াৰ পৰাতো ওলাব লাগিব কিবা এটা বেলেগ কৰিব লাগিব তো এইটো লাইনতে কৰিব লাগিব তাৰপিছত ক'লে যে ম'শ্যন পিকচাৰ ফটোগ্ৰাফী বুলি ছাবজেক্ট এটা আছে তাতে পঢ়িব পাৰি তো তাৰপিছত মই দেন ষ্টাৰ্ট কৰিলোঁ তো
নেক্সট মোৰ চিনেমাটোগ্ৰাফি জাৰ্ণি ষ্টাৰ্ট হ'ল তেনেকৈ যি হ'ল ভালেই হ'ল যি হ'ল ভালেই হ'ল আৰু নামটো আপোনালোকে গেছ কৰক কাৰ কথা কৈছে তুমি মোক চিনি নোপোৱা হা নালাগে গেছ কৰিব তাৰপাছত আপোনাৰ ফাৰ্ষ্ট প্ৰজেক্ট কি আছিলে আপোনাৰ ফাৰ্ষ্ট প্ৰজেক্ট মই একচুৱেলি এছিষ্ট কৰিছিলোঁ তেতিয়া তো মোৰ ডকুমেণ্টাৰী ষ্টাৰ্টিং মোৰ ডকুমেণ্টাৰীৰ পৰা হৈছিলে চিনেমাত ডাইৰেক্টলি অহা নাছিলোঁ মই তো তেতিয়া মই চিনেমাটোগ্ৰাফী শিকি আছিলোঁ কিন্তু চাইমেলটেনিয়াছলি মই যেতিয়া বাহিৰত প্ৰফেচনেল কামবিলাক কৰি আছিলোঁ সেইবিলাক চব ডকুমেণ্টাৰী আছিলে তো পৰাশৰ বৰুৱা বুলি এজন মানে চিনেমাটোগ্ৰাফাৰ প্লাছ ডকুমেণ্টাৰী ফিল্ম মেকাৰ আছে তো তেওঁ মোক 2000 মানে মই ফাৰ্ষ্ট ইয়েৰ থাকোঁতে তেওঁ মোক ক'লে প্ৰজেক্ট এটা আছে মাজুলীত কৰোঁ তো তাতে মই বহুত শিকিলোঁ তো মই তেতিয়া বেছ মোৰ 2 বছৰমান মই কমপ্লিট মানে মই ডকুমেণ্টাৰী কৰিলোঁ তাৰপিছত ডকুমেণ্টাৰী কৰাৰ পিছত মই মানে আফটাৰ 4 ইয়াৰ্ছ মানে ইয়াতে শিকাৰ পিছত মই বম্বে গ'লোঁ বম্বে যোৱাৰ পিছত মই দেন চিনেমাৰ মানে ৰিলেটেড হেৰিত আহি গ'লোঁ মানে মই এছিষ্ট কৰা ষ্টাৰ্ট কৰিলোঁ তাতে চিনেমাৰ গান মিউজিক ভিডিঅ' এইবিলাকত তেতিয়ালৈকে মই ফিচাৰ মানে ধৰা নাছিলোঁ ফিচাৰ মানে মোৰ আইডিয়া নাছিলে ফিচাৰ কেনেকুৱা হয় মই ফিচাৰত এছিষ্ট কৰা নাছিলোঁ তেতিয়ালৈকে মই মিউজিক ভিডিঅ'বিলাকত ইউজ কৰিছিলোঁ বা ফিচাৰ ফিল্মৰ মিউজিক ভিডিঅ' যোনবিলাক থাকে সেইবিলাকত মই এছিষ্ট কৰিছিলোঁ ডাইৰেক্টলি চিনেমাত মই এছিষ্ট কৰা নাছিলোঁ তাৰপিছত যেনেকৈ 2019 আই থিংক 19 মই যেনেকৈ বেক কৰিলোঁ গুৱাহাটী তো তেতিয়া অহাৰ পিছত পংকজ স্বৰাম বুলি এজন দাদা এজন আছে ডাইৰেক্টৰ ঘষ্টম মাইখুলীজনে ডাইৰেকশ্যন কৰিছে এক্টিঙো কৰিছিলে তো তেওঁক লগ পালোঁ মই এনেকুৱা কিবা হেৰি কাম এটাত মিউজিক ভিডিঅ' এটাতে লগ পালোঁ তেতিয়া তেওঁ মোক ক'লে যে এটা কনচেপ্ট এটা আছে আমি একশ্যন ৰিলেটেড এটা কিবা এটা কৰিব বিচাৰিছোঁ অ'কে লেটছ চি কৈছে চিনেমা হ'ব এখন চিনেমাটো মোৰ আইডিয়া নাই একো মানে মই চিনেমা কৰি পোৱা নাই আজিলৈকে কৈছে মোৰ আইডিয়া নাই ব'লা ষ্টাৰ্ট কৰোঁ কিবা এটা আমি কি কৰিম বেছিতকৈ বেছি আমি ইউটিউবত ৰিলিজ কৰি দিম তো আমাৰ টাৰ্গেট আছিলে ইউটিউব ৰিলিজ দিয়া মানে এটলিষ্ট আমি কামটো কৰোঁ মানে এনেকুৱা টাইপ আছিলে তো আমি টেষ্ট শ্বুট কৰিলোঁ সেইটো কাৰণে চিনেমাখনৰ কাৰণে যে টেষ্ট কৰিছোঁ যে টেষ্ট শ্বুট মানে এইটো কাৰণে কৰিছোঁ যাতে মানে চিনেমাখন কেনেকুৱা হ'ব লুকটো এটলিষ্ট যাতে গম পাওঁ তো টেষ্ট শ্বুট কৰি আমাৰ ভালেই লাগিলে তো তাৰপিছত আমি চিনেমাখন আমি নিজে প্ৰডিউচ মানে কৰি কিনে ষ্টাৰ্ট কৰিলোঁ তো ঘষ্টম মাইখুলী চিনেমা হলত আহিছিলে বাৰু মানুহে চাইছিলে তো সেইটো মোৰ ফাৰ্ষ্ট প্ৰজেক্ট আছিলে আৰু আমাৰ আহিবলগীয়া শ্বৰ্ট ফিল্ম টুলুটো চন্দ্ৰদাই কাম কৰিছে প্ৰমোশ্যনটো কৰি দিলোঁ মাজতে সেইটো ইম্পৰ্টেণ্ট হয় ভাল কাম কৰিছে চন্দ্ৰদাই সেইদিনাখন মই দেখাইছিলোঁ এগৰাকী এক্ট্ৰেছক কৈছে ইমান ধুনীয়া ফ্ৰেমবিলাক কৈ আছিলে ন ইমান ধুনীয়া কোনে কৰিছে কেমেৰা কোনে কৰিছে এনেকৈ সুধিছে কেমেৰা কাম কোনে কৰিছে মানে ভাল কৰিছে এনেকৈ কৈছে তেতিয়া আপোনাৰ মোৰ চাগে মেবি মানে মই এনেকৈ ভাবোঁ আৰু মোৰ চিনেমাটোগ্ৰাফী যদি মানে ফ্ৰেমিং বা হেৰি কাৰণে বা আই থিংক চবৰে মেবি অলপ ইম্পৰ্টেণ্ট হয় বস্তুটো মানে মই ষ্টাৰ্টিং মোৰ বেছটো হ'ল যেনেকৈ ফটোগ্ৰাফীটো মই ষ্ট্ৰীট কৰিলোঁ বিচাইড ফেশ্বন এণ্ড অল মানে ফেশ্বনতো যাব পাৰিলোঁ হয় মই কিন্তু ষ্ট্ৰীটটো মই বেছি মানে মই ফ'কাছ কৰিলোঁ আৰু ইভেন ফিল্ম মেকিঙত অহাৰ আগতে মানে মই ডকুমেণ্টাৰী বেছি কৰিলোঁ তো এইটো ক'ৰবাত মোৰ মেবি নাজানো আৰু যদি কোনোবা ফ্ৰেম যদি মোৰ মানে হেৰি হৈছে তো সেইটো মানে মোৰ আহিছে তাৰে পৰাই মানে ডকুমেণ্টাৰীৰ পৰা মোৰ লাইটিঙৰ চেঞ্চ অলপ হ'লেও যিমানখিনি আছে আৰু সেইবিলাক চব ডকুমেণ্টাৰীৰ পৰা মানে হয় আৰু ষ্ট্ৰীটৰ পৰা মানে আহিছে মোৰ মানে ষ্ট্ৰীট ডকুমেণ্টাৰী দুটাৰ পৰাই মানে মোৰ আহিছে মানে যিমানখিনি মোৰ লাৰ্ণিং মানে বেছি শিকিছোঁ মই তাতে ডকুমেণ্টাৰীৰ পৰা ডকুমেণ্টাৰী আৰু ষ্ট্ৰীট মানে ৰিয়েল ইভেণ্টত মানে গ'লে বেছি শিকা যায় মানে ষ্টাডিটো ভাল হয় মানে হয় সেইটো মোক হেল্প কৰিছে মানে চিনেমাটোগ্ৰাফীত বাকী কথা পাতি যাম এতিয়া আহোঁ প্ৰণৱ দা কেনেকৈ আৰম্ভ হৈছিল এনেই সিদিনা আছিল ৰবিবাৰ আৰু এটা কথা দেই অলপ বৰষুণ দি আছে নাই এনেই মানে নাটক কৰিছিলোঁ একদম নৰ্মেল নাটক কৰিছিলোঁ কলেজত নাটক কৰিছিলোঁ তাৰপিছত নাটক কৰি ভাল পাইছিলোঁ কাৰণে ঘৰত ক'লোঁ যে মই নাটক কৰিম ঘৰত গালি দিছিল গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীত গুচি আহি স্কুল এখনত কাম কৰিছিলোঁ ইউনিভাৰ্চিটিত তেতিয়া এডমিশ্যন লোৱা নাছিলোঁ তেতিয়া গুৱাহাটী ক্লাবত এজন মানে বিখ্যাত মানুহ এজনৰ ষ্টুডিঅ' এটা আছিল ফেচবুকত প'ষ্ট দিছিল যে আজি মই চিনেমা চাম কোনোবা আহিবা নেকি মই কমেণ্টত দিছিলোঁ মই গৈ আছোঁ দাদা বুলি আহি পেলাই মেঘে ঢাকা তাৰা চাইছিলোঁ আৰু সেইজন হ'ল উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য তো তাৰ পৰা আৰু চিনেমা মোক ইমান দেখালে তাৰ আগতে আমি মোৰ শ্বৰ্ট ফিল্ম এখন এখেতে এডিট কৰিছিল তো তেতিয়াৰ পৰা আমাৰ চিনাকি আৰু তাৰপিছত মই যিমান চিনেমা চাইছোঁ জীৱনত আগতে মই মানে ক্ৰিছ চোৱা মানুহ তো তাৰপিছত মই চিনেমা চাবলৈ শিকিলোঁ আৰু শিকাইছে এখেতে তাৰ কাৰণে উদীপ্ত বহুত বেলেগ বেলেগ চিনেমা চাই মালায়ালাম পূৰা চাই থাকে ইনষ্টিটিউট সেয়াই আৰু তাৰপিছত আমি শ্বৰ্ট ফিল্ম কৰিলোঁ ৱেব ছিৰিজ কৰিলোঁ শ্বৰ্ট ফিল্ম কোনখন কৰিছে শ্বৰ্ট ফিল্ম মই 3খনমান কৰিছোঁ নিশাৰ গদ্য আই এম গুড হোল গেপ এনেকৈ 4খনমান কৰিছোঁ এনেকৈ তাৰপিছত কৃষ্ণচূড়া.com কৰিলোঁ ৱেব ছিৰিজ তাৰপিছত চুপা-চুপি ৱেব ছিৰিজ তাৰপিছত চুপা-চুপি চিনেমা এতিয়াও চিনেমা হলত লাগি আছে সোনকালে চাওক এতিয়াও হাউচফুল চলি আছে মই প্ৰমোশ্যন কৰিছোঁ সেয়াই আৰু
ইমান পটককৈ কৈ দিম কৃষ্ণচূড়াত প্ৰথম চন্দ্ৰক লগ পাইছোঁ আৰু তাৰ আগতে চন্দ্ৰৰ নামবিলাক দেখি থাকোঁ মানে নাই এইটো বেলেগ কথা এটা আছে এইটো মই এখন ৱেব ছিৰিজ কৰোঁ মানে তেতিয়া মই ইণ্ডিভিজুৱেল একো কৰা নাই মিউজিক ভিডিঅ' বহুত কৰিছোঁ তো এটা প্ৰডাকশ্যন হাউচৰ পৰা মাতিলে তুমি এইটো শিকিব লাগে মানে মাতিলে যে যাব নালাগে তো মই গ'লোঁ তাতে এজন নতুন DOP এজন লগ পালোঁ মোতকৈ ক'লা ৰাইজ আছে জনতা সাথ মে কোন বেছি আপোনালোকে ক'ব কোনজন বেছি ক'লা স্প্লিট কৰি কিনে দিবা নাই, এতিয়া মই ইজি হ'ব গোৰা মানুহৰ মাজত আছে নাই এতিয়া মই তোমাক মই এডিট কৰি বগা কৰি দিম হা প্লিজ কওক তাৰপিছত কি হ'ল ইয়াৰ লগত চিনাকি হ'ল তাৰ স্ক্ৰিপ্টটো আছিল বেলেগৰ তেতিয়াৰ পৰাই মই শপত খাইছিলোঁ যে বেলেগৰ স্ক্ৰিপ্টত নকৰোঁ নিজে লিখিম নিজে বহুত কৰিম বেয়া জেগাত আমি লগ পালোঁ একচুৱেলি তো মানে সেইটো নকওঁ তেখেতৰ ভাল লাগিছিল তেখেতৰ চবৰে ইমেজিনেশ্যন বেলেগ তো কিন্তু কামটোত মানে ইমান বেয়া এক্সপিৰিয়েঞ্চ আছিল আৰু এতিয়া কথা এটা আছে নহয় কোনোবাই ভাত খাব নাপালেও ডাইৰেক্টৰ কয় পইচা নাপালেও ডাইৰেক্টৰ কয় কামটো বেয়া হ'লেও ডাইৰেক্টৰ ভাল হ'লেও ডাইৰেক্টৰ তো ই মানে মোক কোনোবাখিনিত মানে ই মোক বেয়া পাবলৈ আৰম্ভ কৰিলে চন্দ্ৰই সি ফ্ৰাষ্ট্ৰেটেড বুলি গম পায় মইতো মানুহ দেখি পেলাই গম পাওঁ আৰু ইয়াৰ লগত কাম নকৰোঁ এনেকুৱা টাইপ আৰু মোৰো হ'ল প্ৰথম চিনাকি DOP এটা তো তাৰ লগত ইমান বেয়া এক্সপিৰিয়েঞ্চ বহুত বেয়া মানে একদম এক্সট্ৰিম মানে এদিন আৰু মই আহি আছিলোঁ আমাক গাড়ীয়ে থ'ব আহিছিল প্ৰডাকশ্যনৰ ইয়াক মই শ্বৰ্ট ফিল্ম এখন দেখালোঁ নিশাৰ গদ্য বুলি কণ্টেক্ট আছিলে সি মোক বহুত সময় চাই আছে তুমি এনেকুৱা কামো কৰা নেকি বোলে এনেকুৱা কামেই কৰোঁ নেক্সট ডে তাক মই এটা ষ্টৰি এটা শুনালোঁ নেক্সট ডে গাড়ীত আহোঁতে তাই সি কৈছে তুমি কিয় কৰিছা এইখন মোক এনেকৈ ক'লে আৰু তাই মই ভাবিলোঁ যে ইয়াক মানে ই মোৰ লগত লাইফত কাম নকৰিলেও এটা ভাল এক্সপিৰিয়েঞ্চ এটা দিওঁ সেইকাৰণে কৃষ্ণচূড়া.com মানে ইয়াক মই ক'লোঁ যে তুমি কৰি দিয়া আৰু উদীপ্তৰে তাৰ আগতে মই যোন DOPৰ লগত কাম কৰিছিলোঁ তো চবকে ভাল পাইছিল অভিয়াছলি কিন্তু চন্দ্ৰ ফেভাৰেট হৈ গ'ল তেতিয়াৰ পৰা আৰু উদীপ্ত দা চন্দ্ৰ ফেভৰেট হয় ফেভাৰেট হয় আৰু এতিয়া তাৰ কাৰণে মই কাম পাই আছোঁ ৰিচেণ্ট চিনেমা এখনত চিৰিয়াছলি হা মোক মাতিলে এনেকুৱা মানে যে চিনেমা এখন আছে প্ৰজেক্ট এটা আছে কৰিব লাগিব এনেকুৱা ঠিক আছে বাৰু মিটিঙত গ'লোঁ মিটিঙত যোৱাৰ পিছত মোক ফাৰ্ষ্ট কুৱেশ্যন কৰিছে যে উদীপ্ত দাক প্লিজ চিনেমাখনত আনি দিয়ক না বোলে এডিটিঙত বুজি লোৱা আকৌ কোৱা কণ্টেক্ট কৰা হৈ যাব নহয় আমাৰ ফোন ৰিচিভ নকৰে বোলে ইমান ব্যস্ত মানুহজন ইমান মই এটা মিউজিক ভিডিঅ'ৰ কাৰণে কৈছিলোঁ কিন্তু তেওঁ মানে নকৰে আমাৰ লগত কাম নেকি ইমান চিৰিয়াছ যেন লাগে কিন্তু বিৰাট মন আছে তেওঁৰ লগত এবাৰ কৰাই দিয়ক না বোলে আপুনি মই মোক সেইকাৰণে লৈছে নেকি সেইটো মানে নহয় মানে তেনেকুৱা কিন্তু মানে আপোনাৰ ভাল চিনাকি ন এনিৱেজ তাৰপিছত মানে ডাইৰেক্টৰে কৈছে হ'ব তাৰপিছত ইয়াক ফোন কৰি কৰা কাম এটা কৰি আছোঁ হ'ব বোলে কোনে কৈছে এনেকুৱা তোমাৰ এইটো আহিছে এনেকুৱা নাম তুমি বোলে এনেকৈ চিৰিয়াছ বোলে চবে ভাবি থাকে নহয় তেনেকুৱা তাৰপিছত ই কথা পাতিলে হৈ গ'ল বাৰু এতিয়া প্ৰজেক্টটো ডান হ'ল নকওঁ মই এইটো বহুতেই ভাবে মানে মই মানে বিৰাট চিৰিয়াছ বিৰাট মানুহক ফটকৈ মানে ৰিপ্লাই নকৰোঁ বা এপ্ৰ'চেবল নহয় বুলি ভাবে মানে তেনেকৈ ভাবে সেইটোতো হয়ে সেইটো হয় নি এপ্ৰ'চেবল হয় কিন্তু মানে মই যে ইণ্ট্ৰভাৰ্ট নেকি বুলি যে মই কৈছিলোঁ সুধিছে যে আপুনি তো এখেত এক্সট্ৰিম ইণ্ট্ৰভাৰ্ট এটা অসমৰ বিখ্যাত মানে বা এজনী মই শ্ৰদ্ধা কৰোঁ গায়িকা এগৰাকী জীৱনৰ ফাৰ্ষ্ট মিউজিক ভিডিঅ' মোৰ সেইটো চবে গম পাইছে আৰু গম পাইছোঁ তো এখেতে চেয়াৰখনত এনেকৈ এডিটিং টেবুলত এনেকৈ বহি আছে পিছফালে এবাৰ ঘূৰিও নাছিলে ছোৱালীৰ পিনে নাচায় মানে 3 ঘণ্টামান বহিছে কিবা ক'লে কয় ইগত লাগি গ'ল তেখেতৰ सब लोग मुझे देखते हैं तुम नहीं मुझे देखा নাই তেনেকুৱা টাইপ নহয় আৰু মানে ডিছৰেচপেক্ট কৰা বুলি ভাবিছে সেইটো বুজি পাইছো ফিল হ'ব বাৰু গম পাইছো সেইটো হ'ব এজন মানুহে ইমান বাৰ কথা কৈ আছে উদীপ্ত অমুক কৰাচোন যোনে হ'লেও মানে যোনে হ'লেও একবাৰ নাচায় তোমাৰ ফালে অবভিয়াছলি তেনেকুৱা ফিল হ'ব ন ইফালে যে উদীপ্ত কি ভাবি আছিল তুমি কোৱাচোন কি ভাবি আছিলা তেতিয়া কিবাতো ভাবিছা তাইৰ বিষয়ে নহয় মই মানে কামটো ভালকৈ হ'ব লাগে সেইটো আৰু মোৰ এটা প্ৰব্লেম আছে কি নতুন মানুহ লগ পালে মই ফ্ৰী হওঁতে বহুত সময় লাগে আৰু এবাৰ ফ্ৰী হৈ গ'লে আৰু বঢ়িয়া আৰু তাৰপাছত কিছুমান থাকে বাৰু সেইটো নহ'লে ভাল হৈছে সেইটো নহ'ল নহয় কাৰো লগতে
এবাৰ লগ পালে আৰু ফোন মানে যদি কাৰোবাক বেয়া পায় মানে তেখেতে বেয়াকৈ ক'বও নোৱাৰে গালি দিব নোৱাৰে ফোন ৰিচিভ নকৰে সেইকাৰণে বহুতে কয় আৰু কিন্তু মানুহটো মনৰ পৰা বিৰাট ভাল মই জানো ভাল কবিতা লিখে এজনী ছোৱালীকে ভাল চৰি কি কয় ধেমালি কৰিছে আপুনি কৈ আছিলে এনেকৈ সেইটো ষ্টৰিটো কৈ আছিলে আৰু কিবা থাকি গ'ল আমি মাজতে হেৰি কৰিলোঁ ঘূৰি নাচালে সেয়া ঘূৰি নাচালে মানে যদি কয় উদীপ্ত এইটো কৰাচোন মনিটৰতে চাই থাকিলে 3 ঘণ্টামান এইটো তেখেতে ভাবিছে তেখেতক মানে ডিছৰেচপেক্ট কৰা বুলি কিন্তু তেখেত নহয় এনেকুৱাই আৰু ছোৱালীৰ পিনে চাবলৈ লাজ পায় কিয় নাজানো নে কিবা শপত আছে ছোৱালীৰ মুখলৈ নাচাওঁ আৰু কিন্তু বহুত ভাল ল'ৰা তো মানে আমি একচুৱেলি মানে আমাৰ আৰু এটা এড আছিলে মানে আমি মাজতে মানে যেনেকুৱা তুলু হ'ল চুপা চুপি হ'ল সঠিক পাত্ৰীৰ মানে প্ৰয়োজন বহুত ভাল ল'ৰা মাকৰে আমি সুধিছোঁ ছোৱালী বিচাৰি আছে নেকি কৈ দিয়া না তুমি কৈ দিয়াচোন উদীপ্তৰ কাৰণে মানে পাত্ৰীৰ প্ৰয়োজন গতিকে যিসকলে চাই আছে যোগাযোগ কৰিব চিনেমাতে এটা ডিছক্লেমাৰ এটা দি দিব লাগিছিল ভালকে এবাৰ সেইটোৱে কৈছোঁ উদীপ্তৰ কাৰণে মানে এগৰাকী পাত্ৰীৰ প্ৰয়োজন আপোনালোকে যোগাযোগ কৰিব মোৰ লগত কণ্টেক্ট কৰিলে হ'ব নহয় তাৰ কাৰণে এটা লাইন এটা আছে তুমি কবিতা বুজি নাপালেও হ'ব তুমি কবিতা লিখিব নাজানিলে হ'ব কিন্তু বুজি পাব লাগিব only thing needed আজি ভালকে লৈছে জোকাই আছো মানে প্ৰথম কথা কেনেকুৱা মানে জীৱনত প্ৰত্যেকৰে ঘটনা পৰিঘটনা থাকে সকলোৱে প্ৰেমত পৰে কিন্তু মানে যোনে বেছি ধুনীয়া লিখিব জানে প্ৰেমৰ কথা সি ৰিয়েল লাইফত প্ৰেম কৰিব নাজানে তো মানে তেখেতে আগৰ কি ঘটনা নাজানো ময়ো নাজানো পাৰ্চনেলি কিন্তু এখেতে ইমান ধুনীয়া প্ৰেমৰ কথা লিখে এখেতৰ গল্প পঢ়িছোঁ মই কবিতা পঢ়িছোঁ বৰগীতৰ কথাটো তেতিয়া ধেমালি কৰিছিলোঁ বৰগীত লেখা নাই সেইটো এনে নহয় আৰু বৰগীত শংকৰদেৱ আৰু ইয়াৰ কথা মই ট্ৰ' লৈ যাম এইটোত তো মানে এখেতে ইমান ধুনীয়া লিখে তো চাগে সেইকাৰণে সেই কথাখিনি অকল মনৰ মাজতে গুজি ৰাখে কাৰণে কোনো ছোৱালীৰ পিনে সন্মুখত চাব নোৱাৰে কথা ক'ব নোৱাৰে তেনেকুৱা টাইপ চাগে যিদিনা এনেকুৱা ল'ৰা নাপাব কোনেও নাপায় ডিছক্ৰিপশ্যন নাম্বাৰ দি নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব উদীপ্তৰ কাৰণে এটলিষ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো এতিয়া মই এজন প্ৰডিউচাৰ এজনক কিবা ষ্টৰি এটা শুনাই আছিলোঁ ৰোমেণ্টিক ষ্টৰি এটা কৈছে আপোনাক এটা কথা কওঁ আপুনি বেয়া নাপাব এইখন চিনেমা কিন্তু উদীপ্তক কাটিব দিব বোলো মোৰতো চব কাটি কিহৰ কাৰণে ক'লে এইটো কথা এই সি মানে ইম'শ্যন বোলা বস্তুটো ধৰি ৰাখিব জানে বিদ্যাই নাই কৈছে তো মই ভাবিছোঁ আৰু আপোনাৰ কবিতা ছোৱালী বুজি নাপালে প্ৰডিউচাৰ ল'ৰা মানুহ এজনে হ'লেও বুজি পাইছে মুস্তাকো ফিল কৰিছে চাগে তুলু কাটি থাকোঁতে কোৱা আগত এজন ফিল্ম মেকাৰে হয় মানে ডাইৰেক্ট মানে ভিতৰত মানে কাহি না কাহি মানে ডিৰেক্টৰ লুকাই থাকে আৰু হয় নে লুকাই থাকে নে নাই চ' সেইটো ওলাবলৈ ইচ্ছা আছে নাই কেতিয়াবা ওলাইছে মই তেখেতৰ ডাইৰেকশ্যন এক্টিং কৰিছোঁ আকৌ হয় নেকি কি ডিৰেকশ্যন কৰিছা কি আছিলে এইখন সৰু সুৰা কিবা শ্বৰ্ট ফিল্ম আৰু তেতিয়া জাষ্ট শিকি থাকোঁতে আৰু এক্সপেৰিমেণ্টেল বস্তু কিছুমান আছিল এনে কৰিছিলোঁ চন্দ্ৰৰ ইচ্ছা আছে না এজন ডিঅ'পিৰ ভিতৰতো ডিৰেক্টৰ লুকাই থাকে তোমাৰ ইচ্ছা আছে নাই মই প্ৰডিউচ কৰিম ইনভেষ্টৰ নহয় প্ৰডিউচাৰ ইনভেষ্টৰটো লৈ মানে প্ৰডিউচ কৰিম চিনেমা প্ৰডিউচ কৰিব মোৰ মন আছে মানে আফটাৰ মানে মেনি ইয়াৰ্ছ আৰু এতিয়া নহয় এইটো জাষ্ট সপোন এটা আছে আৰু আফটাৰ 50 যেতিয়া হয় আৰু মানে তেতিয়া মানে মোৰ চিনেমা প্ৰডিউচ কৰিব বিৰাট মন আছে মানে উদীপ্ত দাক এতিয়া মোৰ ৰ'বা মোৰ স্কিডিউলখন চাব লাগিব তুমি মুস্তাকো আছে না ভগাই পেলাই কৰিম দিয়া স্ক্ৰীন প্লে কথা পাতো নেকি তেতিয়া বেলেগ পুৰা বলিউডৰ পৰা আহিব তেতিয়া লেভেল হৈ যাব চন্দ্ৰ মেজিক মুন পিচ কৰিবা মোক চাই ল'ম বেলেগ লেভেল ষ্টাৰ্ট হৈ গ'ল তেতিয়া মেল এটা দি দিবা আৰু সিনপসিছ পঠাই দিবা মেলত ফোন ৰিচিভ নকৰোঁ নহয় মেইলতে চাওঁ আৰু ওৱান লাইনাৰ 1 মিনিট এটা টাইম দিলোঁ 1 লাইনাৰ ক'বা জাষ্ট হয় না সেইটোৱে ক'ব মানে চন্দ্ৰ দাই লাষ্টত গৈ পেলাই লৈ ল'বা আৰু চাই ল'ম মোৰ ঠিকে আছে হ'ব বাৰু এইটো আহিবলগীয়া দিনত গম পাম আৰু এতিয়া স্ক্ৰীন প্লে কথা আহোঁ তুমি ডিছকাশ্যন কৰা প্ৰণৱক সুধিম মই চ' ষ্টৰি এটা যেতিয়া লিখা আপুনি চ' ফাৰ্ষ্ট হেল্ল' কেনেকৈ মানে প্ৰচেছটো ষ্টাৰ্ট হয় তোমাৰ
ষ্টৰি এটা যেতিয়া লিখোঁ কেনেকৈ প্ৰচেছটো তো মোৰ প্ৰচেছটো কেতিয়াও গ্ৰামেটিকেল নহয় হ'লেও মই কৈছোঁ এইটো কাৰোবাৰ হ'ব পাৰে মই যি ভাবোঁ মানে ষ্টৰি ভাবোঁ মই লিখাৰ আগতে ডাইলগ পৰ্যন্ত ছেট হৈ যায় আৰু উদীপ্ত দাই ভালকৈ গম পাব মই তেখেতক বহুত নিলিখা কাহিনী অলৰেডি শুনাই থোৱা আছে মই ডাইলগ পৰ্যন্ত কৈ দিওঁ এণ্ডিং পৰ্যন্ত আনকি টাইটেলটো ক'ত আহিব ইণ্টাৰভেল ক'ত হ'ব চব মানে মই আগতে ছেট কৰি থৈ দিওঁ আগতে BGMটো মই নকৰোঁ সেইটো মই নাভাবোঁ ক'ত মণ্টাজেছ থাকিব ক'ত মিউজিকেল হ'ব সেইখিনি মই আগতে চিয়'ৰ মানে আৰু তাৰপিছত মই যেতিয়া লিখোঁ আৰু লিখাৰ পিছত মই এইটো কথা ক'ব লাগিব যে কিছুমানে প্লট লৈ পেলাই ভাবে যে অসমক লৈ এখন চিনেমা এখন লিখিম তো তেনেকুৱা আইডিয়া মোৰ মানে মূৰত এতিয়ালৈ অহা নাই বা মই অমুক কেৰেক্টাৰকেইটাক লৈ পেলাই এক্টৰক লৈ পেলাই কাহিনী এটা লিখিম তো তেনেকুৱা ৰাইটাৰো মই নহয় মই কাহিনী এটাত যেতিয়া মই ভাবোঁ তাত কোনোবা কেৰেক্টাৰ আহিব পাৰে কোনোবা মৰিব পাৰে কোনোবা বাচিব পাৰে সেই হিচাপত মই মানে কেৰেক্টাৰ কথা ভাবোঁ যে এইটো কেৰেক্টাৰ এনেকুৱা এজন মানুহ হ'লে ভাল হয় টপিক চিলেকশ্যনটো কেনেকৈ কৰা তুমি বহুত মাইণ্ডতো বহুত টপিক থাকিব কেনেকৈ ভাবা যে এইটো টপিকতে মই বনাম বা ৰাইজে ভাল পাব মানে এতিয়া কথাটো হ'ল মই গুৱাহাটী ইউনিভাৰ্চিটিত কবিতা আবৃত্তি কৰিবলৈ আহিছিলোঁ 2016ত ইউথ ফেষ্টিভেলত তো তেতিয়া এটা টপিক এটা লিখি দিয়ে স্পট পয়েম ৰাইটিং এণ্ড ৰিচাইটিং তো যোনে প্ৰথম বেটছটো দেখিছোঁ সিহঁতে লিখি পেলাই কিবা ৰিচাইট কৰি আছিল তো ছেম তাকেও কিবা বেলেগ একো এক্সেপশ্যনেল টপিক নাছিল যে মাটি আৰু কিবা প্ৰকৃতিৰ লগত কিবা এটা আছিল মই গছ আৰু মাটিৰ মানে যৌন সম্পৰ্কৰ কথা এটা লিখিছিলোঁ আৰু সেইটো মই প্ৰেজেণ্টেশ্যন কৰিছিলোঁ বিট এটা কবিতাটোৰ নাম আছিল তাল মোৰ এতিয়া মনত আছে নাই বাৰু তাল গানে কিবা এনেকুৱা আছিল আৰু তো মই প্ৰকৃতিৰ কথা ময়ো কৈছোঁ সেই 40খন কলেজৰ পৰা অহা ষ্টুডেণ্টে প্ৰকৃতিৰ কথাই লিখিছে প্ৰকৃতিৰ কথাই মাইক্ৰফোনত কৈছে আবৃত্তি কৰিছে কিন্তু মই এক্সেপশ্যনেল ৱেত কৈছোঁ তাৰ কাৰণে মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ পুৰস্কাৰ মানে মেটাৰ নহয় বাৰু তো মই যি ক'ব খোজোঁ টপিকটোৰ কথা যে কৈছা চুপাচুপিৰ টপিকটো বহুত ডেপ্থ আছে বহুত ক'বলগীয়া ঘটনা আছে তো মই সেইটো শুদ্ধ ভুল নাজানো মানে ফেঞ্চি বজাৰত এতিয়া মই যদি মোক অভদ্ৰ বুলি ক'লেও কথা নাই ফেঞ্চি বজাৰত মই যদি মুস্তাক এনেকৈ মাতো নুশুনিব মই চিঞৰিব লাগিবই তো ইমান কেঅটিক ইউটিউবত ইমান বস্তু ওলায় চিনেমা ইমান বেছি ওলায় তো মোৰ তাতে চকু যাবলৈ মই ক'ব লগা ঘটনাটোত চকু যাবলৈ মই এক্সেপশ্যনেল ৱেত ক'বই লাগিব এইটো যৌনগন্ধিয়ে হওক বা এইটো হোৱাট এভাৰ ইট ইজ টপিক চাগে ঘূৰি চব মানে ফিল্ম মেকিং যে কৰা হয় ঘূৰি সেম টপিকত বহুত চিনেমা বনোৱা হয় ৱে অফ প্ৰেজেণ্টেশ্যন মানে ডিপেণ্ড কৰে আৰু ৱে অফ প্ৰেজেণ্টেশ্যন বেলেগ আৰু মই যিবিলাক ষ্টৰি আজিলৈ কৈছোঁ তাতে বহুত মেটাফৰিকেল বস্তু কিছুমান আছে এতিয়া সিদিনা ইমতিয়াজ আলীৰ সেই এটা চাই আছিলোঁ এই পডকাষ্ট এটা চাই আছিলোঁ নহয় এইখন কি আছিল দীপিকা পাডুকন আৰু ৰণবীৰ কাপুৰ যে আছিল যে তামাছাত দুটাই টেবুলত যে শুই থাকে যে কষ্টিমৰ কালাৰটো লাগিল ৰেড এণ্ড ব্ৰাউনৰ এটা ব্ৰেইন এটা হাৰ্ট দেখাইছে তো মোৰ মানে যিকেইটা কৰিছোঁ মানুহে আৰু মই এতিয়া আমৰ ছবি এটা আঁকি পেলাই তলত আম বুলি লিখি দিলে মই ভাল মানে ছবি কি কয় আৰ্টিষ্ট নহয় ন তো মই এইটো কৈ দিব নোখোজোঁ কিন্তু মোৰ প্ৰত্যেকটো যিমান আজিলৈ বনাইছিলোঁ ইভেন মিউজিক ভিডিঅ'টো মোৰ মেটাফৰিকেল মিনিং বহুত থাকে আৰু মই এইটো চেষ্টা কৰোঁ তো মই টপিকৰ কথা যে কৈছোঁ যে মই যি টপিকে নকওঁ যিমান এডাল্ট ৱেতে নকওঁ যিমান ৰোমেণ্টিক ৱেতে নকওঁ মোৰ ক'ব লগা কথা কিন্তু আৰু পলিটিকেল কথা বহুত থাকে আৰু সেইটো এটা ক্ৰিয়েটিভ মানুহৰ কাৰণে দৰকাৰ আমিও এজন বিপ্লৱী ন তো আমি পইচা ঘটিবলৈ কাৰণেতো মানে যি টি বনাব পাৰোঁ ভিডিঅ'গ্ৰাফীতে তো অকল টকা ঘটাৰ কাৰণে মই ফিল্ম মেকাৰ হ'বলৈ অহা নাই মোৰ সমাজৰ হৈ সমাজলৈ বহুত কথা ক'বলৈ আছে কাৰণে মই ফিল্ম মেকাৰ হ'ব আহিছোঁ তো মোৰ মেইন টপিক হ'ল সেইটো বেলেগ বহুত চিনেমা চোৱা চাগে তো কেনেকুৱা ধৰণৰ তুমি চিনেমা চাই ভাল পোৱা তাৰ পৰা শিকা এইটো কথা ক'লে ভুল হ'ব মই চিনেমা বহুত কম চাওঁ ইভেন মই কি চিনেমা চাইছোঁ মই নামো নাজানো এখেতে মোক চিনেমা এখন চাওঁ মোক প্লে' কৰি দিলে মই বোলে এইখন চাইছোঁ মই নামটো মই নাজানো
আৰু চোৱা বস্তুটো কাকো কোৱা নহয় আৰু মই কাকো ফ'ল' নকৰোঁ। কিয় নকৰে ফ'ল'? এটা কথা এটা পঢ়িছিলোঁ বহুত মানে কলেজত পঢ়ি থাকোঁতে, যে যিয়ে ডাই হাৰ্ট ফেন হ'ব পাৰে সি কেতিয়াও নিজে মানে সেই চেলিব্ৰিটিজন হ'ব নোৱাৰে। যিয়ে বহুত বেছি পঢ়ে সি ভাল লিখিব নোৱাৰে, হয়নে নহয়? যোনে বহুত বেছি জানে সি ভাল শিক্ষক হ'ব নোৱাৰে। তাৰ মানে এইটো কথা নহয় যে তাৰ মাজত এটা শব্দ এটা মানে লাইন এটা সোমাই দিছোঁ, নিয়ম ভঙাৰ আগত নিয়ম জানিব লাগে। তো মই যিখিনি পাৰোঁ সেইখিনি পঢ়োঁ, কিন্তু মই এনেকুৱা নহয় মই ফেন হ'বলৈ কাৰো বস্তু একো নাচাওঁ। তুমি ষ্টাডি কেনেকৈ কৰা, মানে কি ষ্টাডি কৰা? এই চিনেমা যি পাওঁ ৰাতি এখন চাই দিওঁ, যি পাওঁ দিয়ে, মানে কেতিয়াবা ভাল পৰি যায়, কেতিয়াবা বটলা হৈ যায়। মই দাবাং 3ও চাওঁ, পাৰ্চুইট অফ হেপিনেছো চাওঁ। তো দাবাং 3ৰ পৰা মই শিকোঁ, পাৰ্চুইট অফ হেপিনেছো মই তাৰ পৰাও শিকোঁ। আৰু মই এইটো একদম ভুল, যোনে নিজে লিখিব খোজে, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰে অকল কিতাপ পঢ়িম বুলি যিয়ে ভাবিব সি কিন্তু কেতিয়াও ভাল ৰাইটাৰ হ'ব নোৱাৰে। সেই মৃণাল ডেকাদাৰো পঢ়িব লাগিব, উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰো পঢ়িব লাগিব, চবৰে পঢ়িব লাগিব। এইটো মই সুধিব, মানে এজন ডিৰেক্টৰে মানে কিতাপ বহুত পঢ়িব লাগে আচলতে, তেতিয়া ইমাজিনেশ্যন যিটো পাৱাৰটো মানে বৃদ্ধি হয়। আপুনি খুব কম পঢ়ে নে বেছি পঢ়ে নে? আপুনি কৈছিলে বাৰু অলপ আগতে, আপুনি বিলিভ কৰে নে কথাটো? মই মানে এতিয়া মই কিমান পঢ়োঁ এইটো কথা পডকাষ্টত কোৱাটো মানে বেয়া কথা, আৰু মই কিমান জানো সেই কথাটো কোৱাও বেয়া কথা। মই শিকি আছোঁ। মই কিতাপ পৃথিৱীৰ সমগ্ৰ কিতাপ পঢ়ি শেষ কৰিব খোজোঁ। এতিয়ালৈ যিমান হাতত আহিছে সিমান পঢ়িছোঁ। ষ্টৰীৰ ক্ষেত্ৰত এটা কথা ক'ম, প্ৰণৱ ভৰালীৰ এটা মানে বেলেগ ধৰণৰ বস্তু আছে। সেইটো হ'ল প্ৰণৱ ভৰালীৰ জীৱনত সদায় ঘটনা ঘটি থাকে, সদায় কিবা কিবি ঘটনা ঘটি থাকে। এনে ধৰি লোৱা আৰু চিনেমাটো তেনেকুৱা মানে মিলি যায় আৰু কাহিনী হয় নে কিবা থাকে মানে তেনেকুৱা। সেইকাৰণেই চাগে মানে প্ৰণৱ ভৰালীৰ মাথাটোত বৰ বেলেগ ধৰণৰ বস্তু কিছুমান ঘূৰি থাকে। ঘটনা নঘটিলেও ঘটাই ল'ব। আৰু যদি কেতিয়াবা এনেকুৱা হয় যে একেদিন ঘটনা ঘটা নাই, নিজে ঘটাই ল'ব। নহয়, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে এটা কথা এটা কৈছিল, কোনোবা সাংবাদিক এজনে সুধিছিল যে আপোনাৰ ইমান ঘটনা যে ইমান ধুনীয়া ধুনীয়া কাহিনী যে লিখে, কোন ৰাইটাৰৰ পৰা আপুনি ইনস্পায়াৰ্ড? তেতিয়া কৈছে, যদি ভাল ঘটনা লিখিব লাগে ভাল কাহিনী নপঢ়িবি, ভাল ভাল ঠাইত ঘূৰ, মানে ঠাই চুকে কোণে ঘূৰ, মানুহ লগ কৰ, তেতিয়া ভাল কাহিনী ওলাব। আৰু মই মানে সেইটো কথাৰ পৰা ইনফ্লুৱেঞ্চ হয় নেকি নাজানো, মোৰ যদি জীৱনত এটা দিন যদি এনেকৈ নাযায়, হয়তো সেইটো গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া হ'ব পাৰে, হয়তো ৰাস্তাৰে আহি থাকোঁতে একদম কোনোবা এটা চিনি নোপোৱা মানুহ এটাক হাই হেল্ল' কৰি পেলাই কথা পাতি দিওঁ মই এঘণ্টা, কোনোবা পাগল এটাৰ লগত বহি দিওঁ, তেনেকুৱা টাইপ। মই কিবা কিবি কৰি থাকোঁ, মই ভাল পাওঁ মানে তাৰ পৰা ষ্টৰি লৈ পেলাই। এদিন ইউনিভাৰ্চিটিৰ পৰা আহি আছিলোঁ, এইটো কৈছোঁ চাগে ক'ৰবাত, জাম এটা আছিল, তেতিয়া নতুন ব্ৰিজখন হোৱা নাছিল, এই ভূতনাথৰ সেইখিনিত। পাগল এটা আহি আছে, মই গ্লেমাৰখনৰ ওপৰত বহি আছোঁ, মই তাৰ পিনে চাই পেলাই এনেকৈ দিলোঁ। সি বহুত সময় চাই পেলাই সি পৰি গ'ল, তাৰপিছত সি আঁঠু গাড়ী ল'বলৈ সেইবিলাকে ষ্টৰি আৰু। আৰু আমাৰ লগত মানে এনেকুৱা ধৰণৰ ঘটনা নঘটে, আমি একদম আচৰিত হৈ যাওঁ যেতিয়া কয় কিছুমান বস্তু। মই সেইকাৰণে মানে মাজে মাজে বিশ্বাস নহয়, সঁচাকৈ ইমান ঘটনা ঘটি থাকিব পাৰে নে? কিন্তু লগত থাকিলে গম পাই যাওঁ, সঁচাকৈ ঘটিয়ে থাকে কিবা নহয় কিবা। নৰ্মেলি ধৰি লোৱা, আমি ক'ৰবাত হোটেলত ভাত খাব গ'লোঁ, ভাত খালোঁ, ঘূৰি আহিলোঁ, খতম। ভৰালীৰ লগত এনেকুৱা ঘটনা ঘটিব, ভাত খাব গ'ল, গৈ ভাত খাব বহিছে হোটেলত, বহি ভাবিছে মাংস ভাত খাওঁ। তো মাংস হ'ব নেকি দাদা বুলি খোজোতে কাষত যিজন মানুহ বহি আছিল সি খুজি দিলে, দাদা মাছ অকণমান দিবচোন। মাছ দি দিব, কিন্তু ভৰালীত আছে নহয়, গতিকে ঘটনাটো ঘটিবই লাগিব। তো তাতে ঘটিব কি, মালিকে উৰাই ঘূৰাই গালি দিছে, মাংস লাগেতো, কোন তই, যি আছে তাকে খা, যা। এনেকুৱা মোৰ ৰুমৰ ওচৰতে বিৰাট ফাৰ্ষ্ট্ৰেটেড দোকান এজন, মই নাজানো, প্ৰথমবাৰ গৈছোঁ। কামো দিয়ে সেইখিনি ৰিয়েল লাইফত। কিবা এটা কৈ আছিলে, ফ্ৰাষ্ট্ৰেটেড হয় বহুত। নাই, মানে দোকান এজন ফাৰ্ষ্ট্ৰেটেড আছিল। মই প্ৰথম গৈছোঁ এনেকৈ আৰু মই বোলো মাংস খাই দিওঁ আৰু। তাৰপিছত মই খুজিব লৈছোঁ, ওচৰত খাই থকাজনে ক'লে মাছ দিবচোন। হা, কি লাগে? মাছ? যা ইয়াৰ পৰা, যি দিছোঁ তাকে খা। মই বোলো মই মাংস খুজিম বুলি ভাবিছিলোঁহে, আৰু কিয় বা হৈ থাকে। তাৰ পৰা তুমি ইনস্পায়াৰ হোৱা না? কেতিয়াবা এনেকুৱা হৈছেনে, আপুনি ডিৰেকশ্যন কৰি আছে কিন্তু সেই এক্টৰজনক আপুনি মানে সেই কানেকশ্যনটো মানে ফিল কৰাব জনা নাই, আপুনি পৰা নাই, তেওঁ মানে আপোনাক বহুত অকণমান অভাৰটেক কৰি গৈছে বা আপোনাৰ কথা শুনা নাই, তেনেকুৱা ধৰণৰ হৈছে নি আপোনাৰ? স্পেচিয়েলি কিছুমান চিনিয়ৰ এক্টৰৰ ক্ষেত্ৰত এনেকুৱা হয় যে মোতকৈ সৰু, ময়ে বেছি জানো, এনেকুৱা
হয় বহুত দেখিছোঁ মই মোৰ ক্ষেত্ৰত আজিলৈকে কোনো এক্টৰে অভাৰটেক কৰাটো বেলেগ কথা, অভাৰ এক্টিঙো কৰিব নোৱাৰে মোৰ আণ্ডাৰত, মানে মোৰ ডাইৰেকশ্যনত। আৰু মই কেনেকৈ বলাব লাগে আৰু মনাব লাগে জানো, কাৰণ মই ষ্টৰি টেলিং বহুত ভাল কৰোঁ। তো কোনো এক্টৰে আজিলৈকে মই হোষ্টেলক 100মান ল'ৰাক এক্টিং কৰাইছোঁ, নন এক্টৰ। কোনে বেয়া এক্টিং কৰা নাই? ইভেন চুপা চুপিত ইমান গাঁৱৰ মানুহক এক্টিং কৰিছোঁ, কাৰোবাৰ এক্টিং বেয়া বুলি ক'ব পাৰিব নেকি? তো সেয়াই আৰু মানে মোৰ তাতে বেয়া এক্টিং নকৰেও। ইভেন অৰুণ নাথ ছাৰ, যতীন বৰা ছাৰ, তো সিহঁতে ইমান ছিনিয়ৰ এক্টৰ। তো মোক যতীন বৰা ছাৰে যেতিয়া মানে শ্বটটো দিলে, আহি পেলাই ক'লে যে ইমান ষ্টিপ লাগিছে, তুমি হাত ভৰি একো লৰাব দিয়া নাই, কিবা দিয়া নাই। মই বোলো ট্ৰাষ্ট মি, আপোনাক মই আউটপুটটো দেখাই আছোঁ। তাই মই মনিটৰ দেখুৱাৰ পিছত বিশ্বাস কৰিলে। ইভেন অৰুণ নাথ ছাৰেও তেনেকুৱা। এইটো একচুৱেলি মানে মই ভাবোঁ আৰু মানে ডাইৰেক্টৰ এজনৰ কাম কি, ছাপ'জ যদি কোৱা যায়, ছাপ'জ স্ক্ৰীন প্লে ৰাইটাৰে স্ক্ৰীন প্লে তোমাক লিখি দিলে, স্ক্ৰিপ্ট ৰাইটাৰে চব তোমাক দিলে, প্ৰডিউচাৰে পইচা দিলে, তুমি ৱৰ্ল্ডৰ চবতকৈ বেষ্ট DOP ল'লা, বেষ্ট এডিটৰ ল'লা, বেষ্ট চাউণ্ড ডিজাইনাৰ ল'লা, চব বেষ্ট টিম। তো ডাইৰেক্টৰ এজনে তেতিয়া কি কৰিব? বেষ্ট এক্টৰ লৈ লওঁ। তো ডাইৰেক্টৰ এজন ভাল ডাইৰেক্টৰ, যোনে নেকি চাগে ভালকৈ এক্সপ্লেইন কৰিব পাৰে ষ্টৰিটো। তো তাৰ অকল জব সেইটোৱে, কেনেকৈ কিমান ধুনীয়াকৈ মই এক্সপ্লেইন কৰিছোঁ। আৰু যোনটো নেকি সেই ৱৰ্ল্ডৰ বেষ্ট DOPটো বুজি পাইছে, বেষ্ট একেই বুজি পাইছে চবে, কাৰণ বুজি পোৱাটো চবতকৈ ডাঙৰ কথা। এতিয়া চাপ'জ সি মোক এটা ষ্টৰি ক'লে, তো মোৰ চবতকৈ এইটো মই দেখা পোৱা নাই ন, মই তাৰ কথাতে বুজি পাব লাগিব কি ভাবি আছে, মই যদি ভিজুৱেলছ কৰোঁ। তো ডাইৰেক্টৰজনে চবতকৈ বেষ্ট, মানে মই ভাবোঁ সেইজনে ভাল ডাইৰেক্টৰ, যোনে নেকি ভালকৈ ক'ব জানে, মানে এক্সপ্লেইন কৰিব জানে। তো ডেটছ দ্য অনলি জব মানে। আৰু যোনটো নেকি মানে প্ৰণৱ ভৰালীৰ ক্ষেত্ৰত মানে মই একদম মানে আজিলৈকে মানে যাৰ যিমান হেৰি কৰিছোঁ, চবতকৈ বেষ্ট এক্সপ্লেনেশ্যন মানে তাৰ পৰা পাওঁ মানে। সি যি দেখাব বিচাৰিছে মানে ক্লিয়াৰ, মানে সেইটো মই দেখা পাই যাওঁ ইজিলি, মানে এইটো বহুত ভালকৈ মানে সোমাই যাব, কুৱেশ্যন নাথাকে, তাৰপিছত একো হেৰি নাথাকে। তো সেই মানে কোৱালিটিটো মানে বহুত ভালকৈ আছে তাৰ মানে। সেইটো আৰু বহুত ইম্পৰ্টেণ্ট ডাইৰেক্টৰজনৰ কাৰণে। নাজানো কোৱালিটি নেকি, মানে এথিকেলি প্ৰত্যেক ডিৰেক্টৰে মই ভাবোঁ আৰু এথিকেলি নিজৰ মাজত ৰাইড হ'ব লাগে। মোৰ এথিক্স কি, মই এই ষ্টৰিটোত মানে অমুকটোত যদি মোৰ মনদণ্ড হৈ আছে, মোৰ মনৰ ভিতৰত যদি দুটা হৈ আছে, এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, পলিটিক্স মানে এইটো পলিটিক্স বুলি কয়। সেই পলিটিক্সটো নিজৰ মাজত কাৰেক্ট কৰি ল'ব লাগে। ইভেন আমাৰ অৰুণ নাথ ছাৰে যেতিয়া বেঙিক ৰেপ কৰে, এতিয়া চিনেমাখন বহুতে চাইছে, মই ক'ব পাৰোঁ আৰু ছাৰে চিনটো কৰাৰ আগতে মোক ক'লে, ডাইৰেক্টৰক মাতি দিয়া, মেকআপ ৰুমত মই গৈছোঁ, মেকআপ আধা কৰি পেলাই ওলাই দিলে যে মই তোমাক কথা এটা সুধিব খুজিছোঁ। মইতো মানে যেতিয়া ভাত খাই থাকিব সেইটো নকৰোঁ নেকি, কাৰণ সেইটো বহুত উইয়াৰ্ড লাগিব। আৰু ইমানো বেয়া মানুহ নহয় মই, এখন সমাজৰ এনেকুৱা এটা সেয়া। আৰু তাতে শেষ ঢুকা এটা চিন এটা আছে, তাই ভাত খাই থাকোঁতে শেষ ঢুকে। মই ছাৰক কৈছোঁ, ছাৰ আপুনি এদিন ভাত নোখোৱা ছোৱালী এতিয়া জংঘলত, তাইক ভাতখিনি দিয়াৰ লগে লগে তাই পাগলৰ নিচিনা খাব ধৰিছে। আৰু সেইটো চাই পেলাই মই স্ক্ৰিপ্টটোত লিখি দিছোঁ, আপুনি যে শেষ মানে ঢুকিছে যে, তাৰে মিনিংটো কি? নাই, তাই খাই থকা দেখি পেলাই মানে মোৰ বাজিব নেকি তাই, নহয়, দুটা ভোক, তাই ভাতৰ ভোক, আপোনাৰ শৰীৰৰ ভোক, আপুনি সেই শৰীৰৰ ভোকত শেষটো ঢুকিছে। তাৰপিছত ছাৰে আৰু মোক এটা কুৱেশ্যনো নকৰিলে, যোৱা মই কৰি আছোঁ। আৰু তাতে ছাৰে তাতে তুমি আৰু এটা কথা কৈছিলা যে মানে যে কেৰেক্টাৰটোৰ কাৰণে, এতিয়া ছাপ'জ তেওঁ সেইটো কেৰেক্টাৰ যদি হয়, তো তেওঁৰ কাৰণেতো বস্তুটো ৰাইট ন, সেই এইটো আছিলে মানে তেওঁ যোনটো কৰি আছে তেওঁৰ কাৰণে এইটো ৰাইট, মানে মই ঠিক কাম কৰি আছোঁ, মানে মই কি তোক মই কেয়াৰ কৰিব আহিছোঁ, তো তেওঁৰ মতে এইটো ঠিক। তো সেই বস্তুটো জানাটো মানে এক্টৰৰ কাৰণে দৰকাৰ। তেওঁ মানে এক্টৰৰ পলিটিক্সটো মানে এইটো ক্লিয়াৰ হ'ব লাগে সেইকাৰণে, যে মানে মোৰ মতেতো মই এটা চাপ'জ যদি ৰেপিষ্ট এটা যদি এক্টিং কৰে কোনোবাই, তো তাৰ মতেতো এইটো ঠিক ন বস্তুটো। চুৰ এটা বুলি কৰি আছে কোনোবা এজনে, চুৰৰ কেৰেক্টাৰ বা চুৰ এজনৰ, চুৰৰ মতেতো সি যোনটো কাম কৰিছে এইটো ৰাইট মানে। একজেক্টলি, মানে দুটা যুক্তি থাকে। চুৰৰ মই নাই কাৰণেহে চুৰ কৰিছোঁ, গৃহস্থৰ তই খুজি কিয় নিনিলি, কিন্তু দুটাই ভুল নহয়। তো ফিল্ম মেকিঙতো একো ভুল নাই, মানে দুটা যুক্তি চবৰে থাকে, দুটা পাৰ্চপেক্টিভ চবৰে থাকিব। এতিয়া মই এখন চিনেমা বনাওঁ আৰু মুস্তাকে বনাওক, দুটাৰে আমাৰ মানে কি কয় এইটো কনফ্লিক্ট এটা থাকিবই, কাৰণ কি বেলেগকৈ ভাবিব, ভিজনটো বেলেগ বেলেগ হ'ব, অবভিয়াছলি হ'ব এইটো। এতিয়া ভুল শুদ্ধটো আৰু এটা ঘটনাত মই এইটো কথাত মানে ক'ব খুজিছোঁ, এটা কাহিনীত বা এটা সৃষ্টিত যদি তুমি কাৰো বুকুত আঘাত কৰিব নোৱাৰা, কাৰোবাৰ চকু পানী ওলাব, আৰু কাৰোবাক যদি হহুৱাব নোৱাৰা বা কাৰোবাক যদি ভাবিবলৈ বাধ্য নকৰা, সেইটো কিন্তু সৃষ্টি নহয়। যদি চবে বা বুলিয়ে দিয়ে, ভাল হৈছে, কি ভাল হৈছে যদি নাজানে, কি বেয়া হৈছে যদি নাজানে, এইটো দেখাব নালাগিছিল। ইমতিয়াজ আলীৰ কথা আমি অলপ আগতে যে পাতি আছিলোঁ, তাৰমানে ইমতিয়াজ আলী তাতে ছাকচেছ, এইখিনি দেখাব নালাগিছিল নহয়।
সেইখিনিত তোমাক বুকুত আঘাত কৰিছে Exactly কথা। মানে ডিছকাশ্যনছ এটা কৰি Yes, আছে সেইটোৱে। সেইটোৱে আৰ্ট ছাকচেছ আৰু সেইটোৱে এটলিষ্ট মানে সেইজন ক্ৰিয়েটৰৰ চাগে অঁ আৰু ইমতিয়াজ আলীৰ চিনেমাবিলাক দেখিছোঁ খুব লাহে লাহে ফেমাছ হৈ আহে কিন্তু ন প্ৰথমতে ইমান গম নাপায় যেনেকে এতিয়া চালো আমি মে বাপা চাওঁগা খুব ভাল চিনেমা দেই সেইখন লাহে লাহে প্ৰচাৰ হৈছে তাৰ প্ৰমোশ্যনো ইমান কৰা নাই আফটাৰ থাৰ্ড উইক আই থিংক মানে চবে চব চিনেমাটো মানে কনচেপ্টবিলাক অলপ বেলেগেই হয় আৰু ষ্টৰিবিলাক লাভ ষ্টৰিবিলাক অলপ ইউনিক হয় মানে এই পেনপেনীয়া লাভ ষ্টৰি নহয় মানে আৰু এটা কথা পাতি আছিলোঁ মই চন্দ্ৰক কৈ আছিলোঁ যে DOPৰ ভিতৰত এজন ডাইৰেক্টৰ থাকে চ' তুমি যেতিয়া ডাইৰেক্টৰ এজনৰ লগত কাম কৰা হা চ' তোমাৰ ইণ্টাৰনেল এটা থট থাকিব তেওঁৰ এটা থাকিব সেই বস্তুটো মেটচ কেনেকৈ প্ৰচেছটো কেনেকুৱা মেটচ কেনেকৈ মই একচুৱেলি মানে যিকোনো ডাইৰেক্টৰৰ লগত যেতিয়া নেকি কাম কৰোঁ মই ফাৰ্ষ্ট মোৰ সেইটো ট্ৰাই কৰোঁ মই বিচাইড দ্য ষ্টৰিটোতো মোক ক'লে ষ্টৰিটো কেনেকুৱা হ'ব গম পালোঁ মই বিচাইড দ্য ষ্টৰি মই ডাইৰেক্টৰজনক জানিব বেছি মানে ট্ৰাই কৰোঁ যে সেই মানুহজন কেনেকুৱা কাৰণ তুমি যোনটো আজি মুস্তাক যোনটো মানুহ তোমাৰ চিনেমাখনত সেইটো ৰিফ্লেক্ট কৰিব বেলেগ তুমি কৰিবই নোৱাৰা বেলেগ যদি কৰা এটা ভুল হ'ব চিনেমা নহ'ব এইখন তেনেহ'লে মোৰ গোটেইখন চিনেমা পাগল টাইপৰ হ'ব লাগিছিল সেইকাৰণেতো তো মানে কেৰেক্টাৰটো মানে মই জানিব বিচাৰোঁ মানে ডাইৰেক্টৰটো কেনেকুৱা খায় সি কি কৰে দিনটোত আৰু সি মানে তাৰ গোটেই মানে যিমান পাৰোঁ মই তাক জানিব ট্ৰাই কৰোঁ তেতিয়া তাক জনাৰ পিছত মানে তেতিয়া মোৰ ইজি হৈ যায় যে সি কি কৈ আছে যে বস্তু কেনেকৈ দেখাব লাগিব মই এইটো গম পাই যাওঁ মানে মই এতিয়া চাপ'জ মই হিমদাৰ লগত কাম কৰিছোঁ মই হিমাংশুদাৰ লগত কাম কৰিছোঁ মই প্ৰণৱ ভৰালীৰ লগত কাম কৰিছোঁ মই জোৰণ কৃষ্ণ মণ্ডলৰ লগত কাম কৰিছোঁ তো চাৰিজন বেলেগ বেলেগ কাইণ্ড অফ মানুহ মানে কমপ্লিট মানে সিহঁতৰ নেচাৰটো বেলেগ মানে হিমাংশুদাৰ নেচাৰটো বেলেগ কমপ্লিটলি উৎপাত একদম পূৰা হেৰি যি আছে তেনেকৈ পৰা প্ৰণৱ ভৰালী এইফালে মানে যি এইটো হেপিনিং মানে এনি টাইম কিবা কিবি হেপিনিং মানে হৈ থাকিব এইফালে হিমদা হ'ল একদম কাম পূৰা হেৰি মানে একদম পূৰা এডুকেশ্যন মানে পূৰা এটা হেৰি এটা মানে একদম পূৰা এইফালে আকৌ ঝুলন কৃষ্ণ মন্ত্ৰ হ'ল মানে তেওঁ মানে অলপমান স্পিৰিচুৱেল তেনেকুৱা টাইপৰ কথা তো এই চাৰিজন মানুহৰ একচুৱেলি মানে তেওঁলোক নিজেই তেনেকুৱা তো যাৰ কাৰণে চিনেমাবিলাকত তেনেকুৱা মানে মৰমৰ দেউতাখন যেনেকুৱা এতিয়া হিমাংশুদাৰ বোলে বুলু ফিল্মখন যেনেকুৱা তো মানুহজনক ৰিফ্লেক্ট কৰে মানে একচুৱেলি বস্তুটো মানুহজন কেনেকুৱা সেইটো হিচাপতে মানে ভিজুৱেলাইজবিলাক চেঞ্জ হৈ থাকে মানে মোৰ মই মানে আগতে ডাইৰেক্টৰজনক চাওঁ বিচাইড দ্য ষ্টৰি মানে ফাৰ্ষ্ট তো সেইটো মোৰ ষ্টাডি মানে আৰু কেতিয়াবা চিনত যেতিয়া কনফ্লিক্ট হয় দুজনৰ মাজত ডাইৰেক্টৰ আৰু তোমাৰ মাজত সেইটো বস্তু কেনেকৈ টেকেল কৰা মানে কি টেকেল মানে এইটো ইজি জাষ্ট মানে কুৱেশ্যন এনচাৰ হ'লে হ'ল মানে স্মল ডিবেট এটা কৰিব লাগে জাষ্ট কুৱেশ্যন সোধা যদি এনচাৰকেইটা দিছে ক্লিয়াৰ আৰু তেতিয়াহ'লে মানে যিকোনো এটা চাপ'জ মই আজি এটা শ্বৰ্ট লৈছোঁ তোমাৰ বোলে ভাল লগা নাই তো আমি ডিবেট কৰিব পাৰোঁ তেতিয়াহ'লে কিয় মানে মোক তুমি সুধিবা কিয় মই 10টা এনচাৰ দিম চাপ'জ তোমাক মই সুধিম কিয় নহ'ব তেতিয়া তুমি চাপ'জ তুমি এনচাৰ দিলা মই যদি এনচাৰটো অ'কে হয় তো অ'কে তেতিয়াহ'লে সেইটোৱে হ'ব তো ইটছ চ' চিম্পল মানে ইমান এইটো ভাবিবলগীয়া একো নাই মানে এইটো বেছিক DOP এজনৰ প্ৰচেছ কেনেকুৱা হয় ধৰা তোমাক ডাইৰেক্টৰে আহি ষ্টৰিটো ক'লে তাৰপিছত তোমাৰ কাম কি প্ৰচেছ বাই প্ৰচেছ কোৱা অ'কে ফাৰ্ষ্ট কামটো এইটোৱে ডাইৰেক্টৰজন কেনেকুৱা মই সেইটো জানিব বেছি ট্ৰাই কৰোঁ বিচাইড দ্য ষ্টৰি মই ষ্টৰি বহুত দেৰিকৈ পঢ়োঁ মানে এতিয়া ৰিচেণ্টলি আগতে মই নাজানো কেনেকৈ কৰিছিলোঁ আজিকালি মানে কি কৰোঁ যদি কোনোবা এজন ডাইৰেক্টৰে মোক স্ক্ৰিপ্ট এটা এপ্ৰ'চ কৰিলে মই ফাৰ্ষ্ট মিটিং কৰোঁ ফাৰ্ষ্ট মিটিংবিলাকত মই স্ক্ৰিপ্ট নপঢ়োঁ মানে এনেই মানে তেওঁৰ লগত আড্ডা বোলক চাহ খাওঁ ক'ৰবাত তো সেইটো মানে বেছি বা বেলেগ বেলেগ চিনেমাৰ কথা পাতোঁ বেলেগ কি গান শুনি ভাল পায় তো সেইবিলাক মানে মই বেছি মানে মই গুৰুত্ব দিওঁ ষ্টাৰ্টিঙত তাৰপিছত যেনেকৈ স্ক্ৰিপ্ট এবাৰ হৈ গ'ল তো তেওঁৰ লগত লাহে লাহে মানে নেক্সট এবাৰ বহিলোঁ আৰু মই শুনিব বিচাৰোঁ তেওঁৰ মুখৰ পৰা বাৰ বাৰ ষ্টৰিটো মানে এটা চিনে বাৰ বাৰ মানে শুনিব বিচাৰোঁ এইটো চিনটো কওকচোন আৰু এবাৰ আপুনি কেনেকুৱা পাইছে তো চববাৰ যদি কওঁতে যদি কিবা চেঞ্জ হৈ আছে তেতিয়াহ'লে মই সেই চেঞ্জটো ভাবোঁ যে তাৰ মানে ক্লিয়াৰ নহয় বা কিবা হয় আৰু যদি তেওঁ যদি এটা বস্তু ফিক্স আছে কিছুমান আছে ন তুমি এটা চিনে চাব আমি চাৰিজনে ক'লোঁ কিন্তু আমি কোনোবা বেছি এটা পইণ্টত আমি বেছি ইম্পেক্ট দি আছোঁ কথা কওঁতে মানে এইটো হয় চবতে ৰিপিটেটিভ মানে এটা মানে ইম্পেক্ট পৰে বাৰ বাৰ বোলে এটা চিন ডিছকাছ কৰি আছোঁ সেই ডিছকাছ কৰোঁতে বোলে এতিয়া চাব সিজনে ক'লে এই কি কয় গাঁওবুঢ়াৰ যোনটো চিনৰ কথা ক'লে অকল সেই হাঁহিটোৰ ইম্পেক্ট মানে একচুৱেলি চিনটোৰ মানে সেই হাঁহিটো মানে বাকী চিনটো যদি নাথাকে আকৌ অকল সেই হাঁহিটো দিলে মানে চিনটোৰ পূৰা ক্লিয়াৰ হৈ যায় মানে সেই গাঁওবুঢ়াৰ কি আছিলে মানে তাৰ মনৰ বস্তুটো ডাইৰেক্ট সেই হাঁহিটোৱে অকল ইম্পেক্ট তো সেই ইম্পেক্ট বস্তুবিলাক মই মানে তাৰ মানে ছেকেণ্ড ছিটিঙত বা থাৰ্ড ছিটিঙত মই ইম্পেক্টবিলাক মই বিচাৰিব ষ্টাৰ্ট কৰোঁ যে তেওঁ কোনটোত ইম্পেক্টটো ভাবি আছে মানে যোনটো মোৰ ইম্পৰ্টেণ্ট হ'ব মোৰ কাৰণে বাকীটো ষ্টৰিটো ষ্টৰি কেমেৰাটো কেমেৰা সেই OTS যাব ৱাইড যাব ক্ল'জ আপ যাব সেয়ে যাব কিন্তু মানে ইম্পেক্ট ক'ত হ'ব তো এইটো মোৰ ছেকেণ্ড মানে হেৰি থাকে তাৰপিছত থাৰ্ড থাকে ভিজুৱেল লেংগুৱেজটো কেনেকুৱা বিচাৰি আছে তো সেইকাৰণে তেওঁৰ পৰা মই কেতিয়াবা ৰেফাৰেঞ্চ বিচাৰোঁ যে ৰেফাৰেঞ্চ নিদিয়ে এটলিষ্ট মানে কেনেকুৱা ভাবিছে আপুনি কওকচোন এটা আছে তুমি যেনেকৈ কৈছিলা আমাৰ এই তুলুখনত এটা ওৱান টেক চিন এটা আছে তো এইটো ফাৰ্ষ্ট দিনা ছিটিঙতে তুমি কৈছিলা এইটো মোক লাগিবই ওৱান টেক
তো সেইটো ইম্পেক্ট মানে সেইটো এটা ইম্পেক্ট বিচাৰিছিলে তাতে মানে তো সেই ইম্পেক্টটো মই কেনেকৈ কৰিব পাৰোঁ নেক্সট মানে থাৰ্ড মোৰ এইটো হেৰি থাকে যে তেওঁৰ ভিজুৱেলাইজেশ্যনটো মানে এনেকুৱা তো মই সেইটো হিচাপত কেনেকৈ ট্ৰিট কৰিম বস্তুটো ভিজুৱেল লেংগুৱেজটো তাৰপিছত নেক্সট আহে মেবি ৰেকি বা লোকেশ্যন কেনেকৈ বিচাৰিছে কিবা কিবি তো যোনটো প্ৰচেছ থাকে আৰু নেক্সট কালাৰ স্কিম কিবা কিবি কালাৰ চাইকলজিটো কেনেকুৱা কি কালাৰ ভাল লাগে তোমাৰ মনোটনাছ ভাবি আছা নে মানে কমপ্লিমেণ্টাৰী ভাবি আছা তো সেইটোতো এটা ষ্টৰিত ইম্পেক্ট পৰে দেন মিউজিক থাকে এডিটিং ষ্টাইলটো কেনেকুৱা হ'ব তো এইবিলাক চব মিলাই মিলি লাষ্টত গৈ কেনে চিনেমা মানে ভিজুৱেলাইজটো হয় চিনেমা মই বহুত দেখিছোঁ মানে DOP বিলাক ইমান ইনভলভ নহয় তুমি বহুত ইনভলভ হৈ যোৱা তো এইটো একচুৱেলি হ'ব লাগে DOP এজনে মানে প্ৰজেক্ট এটা ভালকৈ ইনভলভ হ'ব লাগে মানে বহুত দেখা পাইছোঁ মানে কামে এইটো একচুৱেলি মানে ফাৰ্ষ্ট অডিয়েঞ্চ বুলি কয় তো DOP এজনক মানে নাজানো আৰু কিমানখিনি ৰাইট বস্তুটো আজিকালিতো বাৰু তো ফাৰ্ষ্ট অডিয়েঞ্চজনে যদি মানে বৰ হৈ আছে যদি ফাৰ্ষ্ট অডিয়েঞ্চটো যদি মানে সি যদি নিজে মানি লোৱা নাই বস্তুটো বা সি যদি ইনভলভ হোৱা নাই অডিয়েঞ্চ কেনেকৈ ইনভলভ হ'ব তো সেইটো ফাৰ্ষ্ট থিং মানে এটা বেছিক থিং মানে ইনভলভ হ'বই লাগিব মাষ্ট বি মানে নহ'লে প্ৰজেক্ট কৰিব নালাগে সেইটো যদি ইনভলভ হ'ব পৰা নাই কোনোবা এটা প্ৰজেক্টত দেন লিভ ইট বহুত DOP দেখিছোঁ মানে এনে কাম কৰিব লাগে কৰিছোঁ আৰু সেইটো প্ৰজেক্টৰ পৰা আৰু টাটা বাই বাই তুমি মানে বস্তুত ইনভলভ হৈ থাকে সেইটো বস্তু ভাল মানে সেইটো তেনেকুৱা আৰু সেইটো উদীপ্তৰ ক্ষেত্ৰতো ভাল উদীপ্ত মানে আৰু ফাষ্ট কৰে উদীপ্ত দাই কামটো ন কামবিলাক ফাষ্ট হয় ফাৰ্ষ্ট হৈ যায় আৰু সঁচা উদীপ্তৰ প্ৰচেছ জানিম তোমাক ফাৰ্ষ্ট প্ৰজেক্টটো আহিল তোমালে তাৰপিছত ষ্টেপ বাই ষ্টেপ কোৱাচোন প্ৰথমতেতো এনে ধৰা যেতিয়া কামটো ষ্টাৰ্ট হ'ব তাৰ আগে আগে বহি লওঁ এবাৰ ষ্টৰিটো শুনি ল'লোঁ তাৰপিছত মই মনতে মানে ভিজুৱেলাইজ কৰি লওঁ ষ্টৰিটো মানে কেনেকুৱা ধৰণত আমি দেখা পাম চিনেমাখন কেনেকৈ দেখা পাম মই প্ৰথম সেইটোৱে মানে ষ্টৰিটো শুনাৰ পাছত মই প্ৰথমে জাষ্ট মানে এটা কল্পনা কৰি লওঁ যে এনেকুৱা ধৰণৰ হ'ব মই দেখি লওঁ সেইটো বস্তু প্ৰথমতে মনতে তো তাৰপাছত যেতিয়া হৈ যায় কামখিনি শ্বুটিং হোৱাৰ পিছত মোৰ তাত আহিল তো তাৰপাছত মই গোটেই ফুটেজখিনি চেক কৰিলোঁ তাৰপিছত প্ৰথমে মই নিজে এটা মানে কাট এটা বনাওঁ প্ৰথমে মই নিজে জাষ্ট গোটেই স্ক্ৰিপ্ট পঢ়ি একেলগে মই নিজে কাটটো বনাই লওঁ এটা আৰু তাৰপাছত আৰু সেই হেৰিটোত মানে কাটটো কৰোঁতে মই একেলগে ভাবি যাম মই মানে মিউজিক কিছুমান এনেই ইমাজিন কৰি এনেকুৱা ধৰণৰ বস্তু হ'ব এইটো চিনত ইমান সময় দিব লাগিব তেনেকুৱা ধৰণত কৰি যাম আৰু তাৰপাছত ডাইৰেক্টৰৰ লগত একেলগে বহি ডাইৰেক্টৰ DOP যিমান আৰু টিম মেম্বাৰ যোন আহে একেলগে বহি তেনেকৈ কামখিনি কৰা যায় আৰু এডিটত মই একদম প্ৰথম যিটো বস্তু ফ'ল' কৰোঁ সেইটো হ'ল মোৰ মানে এডিট কৰা ষ্টাইলটো হৈছে মই যিমান পাৰোঁ এক্টৰক টাইম দিওঁ মানে এক্টৰে কি কৰিব খুজিছে কি দেখুৱাব খুজিছে সেই বস্তুবিলাক মই টাইম দিওঁ আৰু তেখেতে এটা কথা পাহৰিছে বাৰু মই কৈ দিছোঁ তেখেতে মানে প্ৰি প্ৰডাকশ্যনটো বহে মোৰ যিমানকেইটা কাম কৰিছে ইভেন ছেটতো মানে প্ৰি প্ৰডাকশ্যন আমি যেতিয়া শ্বৰ্ট ডিভিজন কৰোঁ ষ্টৰি বৰ্ড কৰোঁ তেখেতে লগত থাকে তেখেতে কয় যে ট্ৰানজিশ্যনটো এনেকুৱা হ'ব পাৰে এইটো এনেকুৱা হ'ব পাৰে যিটো চবত বহুত নেচেচাৰী বহুত ইম্পৰ্টেণ্ট বহুত নিডেড ইভেন তুমিও এইটো ফিল কৰিছা আমাৰ তুলুৰ শ্বৰ্ট ডিভিজনত বহিছে শ্বুটিঙত গৈছে ইভেন তো সেইটো একজেক্টলি বেলেগে নকয় মানে সেইটো এইটোতো একজেক্টলি মানে মোৰ লগত যোনে কাম কৰে সি মানে হয় আৰু ইনভলভ নহ'লে অভিমান হৈ যায় আৰু এটা কথা দেই কিছুমান এনেকুৱা চিনেমা দেখিছোঁ ৰিচেণ্টলি আমি একেলগে চাইছিলোঁ বণ্ডাৰখন খুব ভাল চিনেমা হয়নে কেনেকুৱা ধুনীয়া কনচেপ্টত বনাইছে বহুত বেছি চালেনে মই নাই চোৱা বঢ়িয়া আছে বেলেগ একো বণ্ডাৰখনত বেলেগ একো নেদেখিলেও এটা বস্তু দেখাইছে যে মানে এজন মানুহে ৰেপ কৰাটো কিমান বেয়া বস্তু আৰু ৰেপ কৰাৰ পিছত মানে কি লাইফটো কেনেকুৱা হৈ যায় কিমান বেয়া লাইফটো সেই বস্তুটো এটলিষ্ট ফিলটো কৰাইছে চিনেমাখনত সেইটো চিনেমা যোনে চাব সি নেক্সট টাইম মানে ভাবিব এবাৰ হ'লেও ৰেপ কেতিয়াও নকৰে ৰেপ প্লাছ মানে এটা মিছবিহেভ নকৰে মানে কৰিব মানে সাহস নকৰিবা ইমান মানে বস্তুটো ইমান চেঞ্চিটিভ ইমান পাৱাৰফুল আছে আৰু মানে লৰ যোনটো দেখাইছে মানে লতকৈ বেছি দেখাইছে মানে জেইলৰ কালচাৰটো মানে জেইল কালচাৰটো বহুত ধুনীয়া দেখাইছে ইভেন আৰু ফিল্ম মেকিং কেনেকুৱা হয় এইটোৰ পৰা শিকিব পাৰি বহুত বস্তু যেনেকুৱা ধৰা ফাৰ্ষ্ট চিনটো এই পুলিচ ষ্টেচনত যে লৈ যায় ববি দেওলক সেইটো চিন বহুত দীঘল চিন ইমান ধুনীয়াকৈ ইনভলভ হৈ আছোঁ আমি এইটো অনুৰাগ কাশ্যপ ট্ৰিটমেণ্ট আৰু এটা অনুৰাগ কাশ্যপ ট্ৰিটমেণ্ট আৰু কমপ্লিটলি অনুৰাগ কাশ্যপৰ এটা কমপ্লিট ট্ৰিটমেণ্ট আগলিখনতো পুলিচ ষ্টেচন চিনটো এইটো ছেম এনেকুৱা টাইপৰে কৰিছে তো অনুৰাগ কাশ্যপৰ এটা মানে দীঘল আছিলে চিনটো কিন্তু দীঘল ছেম আগলিখনতো এনেকুৱা পুলিচ ষ্টেচন চিনটো যেনে জীয়েকজনী হেৰাই যায়
পাপা কলিং যোনটো নেকি চিনটো যে সেইটোতো চাগে মোৰ লাগে আৰু এইবিলাক চাগে এক্টৰ্ছ লিখা নাথাকে লিখা নাথাকে কমপ্লিট এক্টৰ্ছ মানে ৱৰ্কশ্বপ বা এক্টৰক ইমান ভালকৈ সেইটোৱে আল্টিমেটলি যে ইমান ভালকৈতো নেৰেট কৰে এক্টৰক এৰি দিয়ে তাৰপিছত কৰ আৰু মানে পুলিচজনে চোৱা কিমান ধুনীয়া এক্টিং কৰিছে সেইটো মনতো নাছে চাগে সাংঘাতিক কৰিছে। মনতো নাছে এইটো নাথাকে আৰু কিবা এটা লাইন থাকে চাগে স্ক্ৰিপ্টত কিন্তু বাকী চব মানে ইনভলভ নহয় সেইটো গম পাই তেতিয়া অনুৰাগ কাশ্যপৰ ইণ্টাৰভিউত দেখা পাইছোঁ মই তেওঁ মানে ইম্প্ৰভাইজ বহুত কৰে মানে যি ৰাইটিং মানে চেম টু চেম নকৰে বহুত এইটো বস্তু চবৰে change কৰে। ষ্টাইল আৰু নিজৰ চবৰে নিজৰ ষ্টাইল বেলেগ বেলেগ অবচেশ্যন চালে নে অবচেশ্যন চালো কেনেকুৱা লাগিলে চালে নে অবচেশ্যন নাই চোৱা মই চালে নে একদম ষ্টুডেণ্ট প্ৰজেক্ট টাইপৰ বস্তুটো কিন্তু বিৰাট হুকিং হয়, মজা এইবিলাক লিষ্টত ৰাখি থৈছোঁ ৰাখি থৈ যোৱা। সেইখনে বহুত ইনকাম অবচেশ্যন কৰিছে তাৰপিছত বান্নাৰ একে আমাৰ পুৰা পোষ্টৰ কাম চলি আছিল এতিয়া মুম্বাইত আছিল আমি যেতিয়া হলত আছিল বান্দাৰখনৰ য়েছটো অলগে তাতে আছিলোঁ ইভেন আমি যোনটো ষ্টুডিঅ'ত আমি কালাৰ কৰিছিলোঁ বম্বেত ছেইম ষ্টুডিঅ'তে বান্দাৰখন মানে কালাৰ হৈছিলে তো সেইকাৰণে মানে অলপ ৰিলেটেবল আছিলে ন আমি লাষ্ট টাইম কথা পাতোঁতে সমীৰণে কৈছিলে তো কিন্তু আমি ইয়াতে বাৰু বিজি আছিলে এইটো টাইমত আৰু এটা কথা মনলৈ আহিছে আগৰ চিনেমাবিলাকত আমি দেখোঁ মানে এজন ৰেপিষ্টক এই লুকছটা বেলেগ এটা বনাই দিয়ে সেইটো আমি জাজ কৰি দিওঁ মানে কিবা কিবি অকণমান চুলি তুলি কাৰ্লি হওক মানে ৰেপিষ্ট কিবা এটা লুকছ বনাই দিয়ে নৰ্মেল এটা মানুহেতো ৰেপ কৰিব পাৰে কিন্তু এতিয়া অকণমান চেঞ্জ হৈ আহিছে বাৰু দেই হয় নাই দেখা হয় তেনেকুৱা ন অল্ড স্কুল চিনেমাবিলাক এইবিলাক লুকছ লৈ বহুত মানে ন এইটো মানে একচুৱেলি ছ'চাইটিৰ ডিমাণ্ড আছিলে তেতিয়া এতিয়া ছ'চাইটিৰ ডিমাণ্ড এতিয়া মানে কেনেকুৱা হৈ গৈছে এতিয়া ৰিচেণ্টলি কিবা এটা যে ল'ৰা এজনে যে নিজৰ গাৰ্লফ্ৰেণ্ডক যে মাৰি দিছিলে ইঞ্জিনিয়াৰিং পঢ়াত ল'ৰা কিবা এনেকুৱা টাইপ আছিলে ইমান ধুনীয়া দেখাত ল'ৰাটো তো মানে আমি মানুহে এতিয়া ইউজ টু হৈ গ'লোঁ ছ'চিয়েল মিডিয়া বা চবতে চাই কিনে ৰেপিছ এনেকুৱা ধৰণৰ যে কিবা বেলেগ হ'ব আগতে মানুহ ইউজ টু নাছিলে বস্তুটো দেখা নাছিলে কেতিয়াও যে ৰেপিছ এজন দেখাত কেনেকুৱা ইমেজিনেশ্যন দিব লাগে তাক প্ৰুফ কৰিব লাগিব চাগে ডাইৰেক্টৰে যে মানে এইটো ৰেপিষ্ট হয় তো সেইকাৰণে লুকত কাম কৰিছিলে আজিকালি বস্তুটো চেঞ্জ হৈ গ'ল আজিকালি মানুহ ছ'চিয়েল মিডিয়াত এনি টাইম চব বস্তু দেখা পাই আছে চব চিনি পায় তো সেইকাৰণে মানে বস্তুবিলাক চেঞ্জ হৈ গ'ল তো এইটো আল্টিমেটলি ছ'চাইটি ডিমাণ্ডেড আগৰ চিনেমা বা এতিয়া চিনেমা বুলি কথা নহয় ছ'চাইটিত যি ঘটি থাকে সেইটোৱে আৰু মানে তেনেকুৱা বস্তুটো এই চুপা চুপিতে তোমাৰ হেৰি অৰুণ নাথৰ কেৰেক্টাৰটো ইমান ভাল কিন্তু এনেকুৱা খং উঠি গৈছে মানে দেখি পেলাই তেওঁক কেনেকৈ কৰিব বাৰু কেনেকুৱা এক্টিং কৰিছে মানে যিটো ডাইলগ দিছে বেঙি বেগি কৰি পেলাই মোৰ মানে মাথাটো গৰম হৈ গৈছে মানে সেইটো সময়ত আৰু কেনেকুৱা মানে আৰু ছোৱালীগৰাকীও বহুত ধুনীয়া কৰিছে দেই বেঙি যিগৰাকী তেওঁ ইয়াৰ নহয় কৰ বেংগলী হয় নাই ভাল কৰিছে তেওঁ কথা নন্দি ভাল লাগিছে মানে আৰু অৰুণ নাথ ছাৰক মানে অলপ বেলেগ ৰূপত দেখিছোঁ এখন চিনেমাত হয়নে আগতে হয়তো তেনেকুৱা কেৰেক্টাৰ তেওঁ কৰা নাই নেকি মানে এইটো ইমান ক্ৰুৱেল চাগে ন ইমান নেগেটিভ ইমান তো ফাৰ্ষ্ট যেতিয়া আপুনি মানে ষ্টৰি শুনাইছিলে তেখেতক কৈছিলে তেতিয়া তেওঁ কিবা না কৈছিলে নি মানে প্ৰথমতে অকণমান বেয়া ফিল কৰিছিলে নি মানে নকৰোঁ বুলি কৈছিলে নি তেনেকুৱা হৈছিলে নেকি নাই মানে কোনোবাই ফেচবুকত লিখিছে আমি ভিলেনক কোনোবা এটা এক্টৰৰ নাম লৈ কৈছে তেখেতকে চাব অৰুণ নাথক তেনেকৈ চাব নিবিচাৰোঁ তো তেখেতসকললৈ সমবেদনা মানে এক্টিং কি প্ৰথমতে সেইটো জানিব লাগিব তো ইমান গ্ৰেটেষ্ট এক্টৰে ইমান নিগেটিভ ৰ'ল পজিটিভ ৰ'ল কেমিঅ' কৰি থৈ গৈছে তো অৰুণ নাথ ছাৰৰ পৰা আচলতে আমিও শিকিব লাগে আহিবলগীয়া যি অভিনেতা অভিনেত্ৰী আছে তেখেতসকলে শিকিব লাগে মোক তেখেতে কৈছে ফোনত নুশুনো তেজপুৰত আহি পেলাই ষ্টৰিটো শুনাব লাগিব মই শুনালোঁ বহুত সময় শুনোৱাৰ পিছত তেখেতে মনে মনে আছে এনেকৈ চাইছে মই জনাই আছোঁ এনেকৈ ক'লে গধূলি ফোন কৰি মোক হ'ব বুলি ক'লে সেইটো ইম্পৰ্টেণ্ট নহয় নেক্সট ডে বিজি বা আৰু দীপক দাই তেখেতৰ ভৰিৰ জোখ আৰু চুলিৰ কিবা জোখ আনিব গৈছিল তেখেতে ৰাতিপুৱা 5টা বজাত উঠি তেল সানি পেলাই চুলি যে নাথাকিব বুলি যে মই কৈছিলোঁ তো তেল সানি পেলাই মূৰটো একদম মানে হেৰি কৰি থৈ দিছে বহাই থৈ দিছে চুলি তুলি আৰু ভৰিখন লেঙেৰাই খোজকাঢ়ি আছে দৰ্জাখনো তেনেকৈ খুলিছে বিজি বাহঁত সোমাইছে কথাও পতা নাই তেনেকৈ এনেকৈ আহিছে পূৰা তেনেকৈ কথা পাতিছে অহাৰ সময়ত বিজি বাই এনে কোনোবাই সুধিছে যে আপোনাৰ গা বেয়া নেকি নহয় মই চৰিত্ৰটোত অকণমান সোমাবলৈ চেষ্টা কৰিছোঁ সেইটো শ্বুট হোৱাৰ 2 মাহমান আগৰ ঘটনা তো আমি আচলতে শিকিবলগীয়া কথা এইটো ডেডিকেশ্যন আৰু নহয় কিছুমানে হয়তো ক'ব পাৰে অৰুণ নাথ ছাৰক তেনেকৈ চাব নহয় সেইটো কেৰেক্টাৰ হয় কৰিবই লাগিব বেলেগ বেলেগ কেৰেক্টাৰ ভাৰ্চেটাইল এক্টৰ হয় ন তেওঁ আমাৰ অসমত এতিয়া বহুত টাইপৰ জনৰ এক্সপ্ল'ৰ কৰিবলৈ বাকী আছে যেনেকুৱা হৰৰ তাৰপিছত প্ৰপাৰ থ্ৰিলাৰ এতিয়ালৈকে ভালকৈ বনোৱা নাই চ' সেইবিলাক তোমাৰ মন আছে নাই এক্সপ্ল'ৰ কৰিবলৈ মই এইটো কথা মোক যদি কোনোবাই সোধে যে আপোনাৰ চিনেমাখনৰ জনৰা কি কাহিনীটোৰ মই নাজানো ক'বলৈ কাৰণ মোৰ ঘটনাত চব কিবা কিবি সোমাই থাকে তো সেইটো চাগে বেলেগ জনৰা এটা নাও হ'ব যেতিয়া যিদিনা মই অস্কাৰ আনিম
তো মই নাজানো এইটো, কিন্তু যদি জনৰা হিচাপে মই চিনেমা চাইও পোৱা নাই যে মোৰ থ্ৰিলাৰ ভাল লাগে, ৰোমেণ্টিক ভাল লাগে, তেনেকৈ মই পাৰ্টিকুলাৰ তেনেকৈ নাচাওঁ। কিন্তু চব ধৰণৰ চিনেমা হ'ব লাগে, তেতিয়াহে এটা উদ্যোগ এটা হ'ব। আৰু মই ভাল নাপালেও, মই বনাই আছোঁ কাৰণে বা জড়িত কাৰণে এইটো ইণ্ডাষ্ট্ৰীৰ লগত বা এইটো লাইনৰ লগত, মই তেনেকুৱা চিলেক্টিভ কিবা চইচ নাথাকিব পাৰে। কিন্তু বহুত তেনেকুৱা মানুহ দেখিছোঁ, সিহঁতে তেনেকুৱা হৰৰ মুভি চাব বা মানে ৰোমেণ্টিক চিনেমাহে চায়। তো সেইসকল অডিয়েঞ্চৰ কাৰণে আমি বনাব লাগে তেনেকুৱা। চ' অসমত এক্সপ্ল'ৰ কিয় নকৰে এইবিলাক? মানে অনলি ড্ৰামা, ফেমিলি ড্ৰামালৈ লাগি থাকে, মানে বাজেটটো বচাবলৈ নে কি? বাজেটটো উঠাবলৈ। উঠাবলৈ মানে এইটো মানে এতিয়া কথা এটা কৈছোঁ, মোৰো এক্সপেৰিমেণ্টেল চিনেমা এখন কৰিব মন আছে। তো মোৰ ইফ আই হেড, সেইটো ফাৰ্ষ্ট আমাৰ হেৰি আছিলে, সেইখনে কৰাৰ কথা আছিলে ফাৰ্ষ্ট। তো মোৰ ইফ আই হেড এ গান বুলি এটা ষ্টৰি এটা আছে। তো সেইখন এক্সপেৰিমেণ্টেল আৰু অকণমান বেলেগ ধৰণৰ। এনাউন্সমেণ্ট হৈ গ'ল যে আজি। অ'কে কৰিব লাগিব নেক্সট। নেক্সট নহয়, এইখন মই নিজে প্ৰডিউচাৰ হ'লে বনাম, কাৰণ কোনো প্ৰডিউচাৰে সেইখন মোক প্ৰডিউচ নকৰিব, কাৰণ সেইখনৰ পৰা পইচা ৰিটাৰ্ণ নহয়। তো এতিয়া মই যিখন চিনেমা বনাম, মই লাইটৰ মানুহকেইটাক পইচা দিব লাগিব। আৰু যিজন লাইটৰ মানুহে 1000 টকা পায়, মই ৰিকুৱেষ্ট কৰিলোৱে যেনিবা 500 টকাত সি আহিলে যেনিবা এমাহ, তেখেতৰ ল'ৰা ছোৱালীৰ ফিজ দিব লাগিব স্কুলত। তেখেতৰ যদি বেমাৰ হয়, মোৰ চিনেমাখন 500 টকাত কৰিছিল বুলি মই মেডিচিন কিনি যাব কেতিয়াও নাযাওঁ। নিউজ চেনেল মাতিব লাগিব, নিউজ চেনেল মাতি পেলাই কান্দিব লাগিব, মই চিনেমা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানুহ। তো মই সেইটো হোৱাটো কেতিয়াও নিবিচাৰোঁ। মই বিচাৰোঁ যে আমাৰ ইণ্ডাষ্ট্ৰীত কাম কৰা প্ৰত্যেকজন মানুহৰ ডাঙৰ ডাঙৰ ঘৰ হওক, এটা এটা মান্নাত হওক, মান্নাত মানে শ্বাহৰুখ খানৰ মান্নাত এটা হওক, চবে BMW মাৰ্চিডিছ লৈ ঘূৰক, আমি সহায় কৰিম মানুহক। মেডিকেলত যি মানুহে বিপদত নপৰে, আমাৰ ইণ্ডাষ্ট্ৰীৰ মানুহটোৱে আমি মানে পইচা দিম, আমি পইচা নোখোজোঁ। তাৰ কাৰণে কমাৰ্চিয়েল চিনেমা লাগে। আৰু কমাৰ্চিয়েল চিনেমা এতিয়া চুপা চুপিখন এক্সপেৰিমেণ্টেল চিনেমা। মই চন্দ্ৰহঁতক আগতে কৈছোঁ যে চিনেমাখন তোমালোকে বুজি পাইছা এইটো বেলেগ কথা, বহুত কমন মানুহে কিন্তু বুজি নাপাব পাৰে। এইখন এক্সপেৰিমেণ্টেল কমাৰ্চিয়েল চিনেমা বুলি মই ইহঁতক আগতে কৈছোঁ। বহুত মানুহে বহুত মেটাফৰ বুজি পোৱা নাই, স্ক্ৰীন প্লেখন জাৰ্ক পোৱা বুলি কৈছে, বুজি পোৱা নাই। তো তেনেকুৱা চিনেমা কিন্তু বাহিৰত আমি বাবা দি থৈ দিছোঁ, বহুত বাহিৰৰ চিনেমা চাই পেলাই। তো সেই কথাটোত সোমাব লাগিলে এনেকৈ লাহে লাহে সোমাব লাগিব। এতিয়া চুপা চুপি আজি ইমান ভালকৈ মানুহে মৰম দিছে, মই কৃতজ্ঞ। তো এনেকৈ লাহে লাহে যেতিয়া সোমাই থাকিম যে আচ্ছা এইখন চিনেমাত অকণমান বুজিছোঁ, সেইখনত অকণমান, তেতিয়া জনৰাবিলাক চেঞ্জ হ'ব। কিন্তু এনেকুৱা জনৰাৰে বনাম বুলি মই ভাবোঁ এতিয়াও ছিকিউৰ নহয়। আগতে উদ্যোগটো বনাই লওঁ, থিয়েটাৰ চাব বিচাৰিছে, মা মোৰ দেউতাটোৰ এনেকুৱা ষ্টৰি যদি চাব বিচাৰিছে, আমি বনোৱা উচিত। টাইটেলটো সেইটো থাকক, ভিতৰত অকণমান বেলেগ বেলেগ মাল সোমাই লাহে 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 আমিও ইণ্টাৰষ্টেলাৰ নাম দিম এদিন চিনেমাৰ। আৰু চিনেমা এখন যেতিয়া ধৰি লওক কাম চব হৈ গ'ল, এডিটৰ এজনেও আৰু ধৰি লওক আৰু ডিৰেক্টৰজনেও গম পাই জানে যে চিনেমাখন হিট হ'ব, দেখি পেলাই গম পাই যায়নে আগতে যে ৰাইজে ল'ব পূৰা একদম হিট মাৰিব? আৰু মই নাজানো দেই এইটো গম পায়নে? এইটো এনেকৈ ডাইৰেক্ট কৰাটো টান হয়, হয়। কাৰণ চিনেমাৰ এই বস্তুটো মেইনলি আমাৰ অসমীয়া চিনেমা এখনৰ ক্ষেত্ৰত আমি প্ৰেডিক্ট কৰাটো অকণমান টান হয়। বেলেগ চিনেমা তৈয়াৰ কৰিব পাৰি, কাৰণ আমাৰ ইণ্ডাষ্ট্ৰিটো এতিয়াও জাষ্ট গ্ৰ' কৰি আছে লাহে লাহে। এতিয়া মেইনলি চিনেমা হল লিমিটেড, মেইন প্ৰব্লেম তাতে। যদি এটলিষ্ট আমাৰ ইয়াতে বোলে 1000 যদি চিনেমা হল থাকিল হয়, তেতিয়াহ'লে অবচেশ্যন আমি বনাব পাৰিলোঁ হয়, আৰামছে বনাব পাৰিলোঁ হয়। কিয় এইটো কিয় নকৰে? চৰকাৰৰ মানুহখিনিওতো কৰিব পাৰে, আছেচোন বহুত মানে কালচাৰেল জগতৰ মানুহ জড়িত হৈ আছে, কিন্তু কৰিব লাগে। কৰিব ইনিচিয়েটিভ লৈছে। মানে এইটো কথাও নহয় যে আমি প্ৰেডিক্ট কৰিব নাজানিলেও নহ'ব। তুমি যদি এতিয়া কমাৰ্চিয়েল চিনেমা এখন বনোৱা, তুমি ক'ত উকি বজাব সেইটো তুমি জানিবই লাগিব, ক'ত ক্লেপ পৰিব সেইটো তুমি জানিবই লাগিব, ক'ত মানুহৰ গুজবাম আহিব মানে ঠেলা চলোৱা মানুহজনৰ, সেইটো জানিলেহে কমাৰ্চিয়েল চিনেমা বনিব। পুৰণা চিনেমাটো তেনেকৈ বনাইছে, তাহাঁতি মানে লিখোঁতে গম পাইছে যে ইয়াতে মানুহে চিটি দৰকাৰ আছে, মানে মানুহ চিটি বজাব লাগিব ন চিনেমা হলত যায়। মানে হিট হয়নে নহয় নাজানো, কিন্তু মানুহে যিয়ে চিনেমা হললৈ আহিব সেই মানুহজনে যে চিনেমা ভাল পাব সেইটো কথা মই জানো বা আমি জানো। মানে এটা অডিয়েঞ্চ পালছ আৰু অডিয়েঞ্চৰ পালছটো বুজি পোৱা দৰকাৰ অলপ। ত' অসমৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ ফিউচাৰ কেনেকুৱা? আজিৰ পৰা 10 বছৰৰ ভিতৰত 50 কোটি ইনভেষ্টমেণ্ট হ'ব অসমীয়া চিনেমাত। মই ৰিটাৰ্ণটো কোৱা নাই, 50 কোটি ইনভেষ্টমেণ্ট হ'ব মানে।
হ'ব 100%। এতিয়া 15 কোটি চিনেমা বনি আছে, ক'ত এবছৰ আগলৈকে 1.5 কোটি 2 কোটিৰ চিনেমা বনি আছিল। 15 কোটি কি চিনেমা বনি আছে? ইমান ড্ৰাষ্টিক চেঞ্জ মানে বনি আছে কেইখনমান চিনেমা। এইটো হিচাপত আমাৰ ইয়াতে ফিল্ম চিটি এখন লাগে ন? হ'ব চাগে লাহে লাহে, যেতিয়া মানে চাহিদা বাঢ়িব তেতিয়া লাহে লাহে সেই হ'ব। এতিয়া ৰৈ ৰৈ বিনালেৰ পিছত আমি পাইছোঁ নতুনকৈ 4টা হল। নতুন 4টা হল খুলি গৈছে। নতুন 4টা হল পাইছোঁ। এতিয়া চুপা চুপি চলিছে, তাৰপিছত কোনোবাই এখন চলিব, ককা দেউতা চলিব, ঐ পুলিচ চলিব, তাৰপিছত আৰু 5টা হল হ'ব। তাৰপিছত চব মানুহে ক'ব যে ফিল্ম চিটি এখন যদি মাটি এবিঘাত যদি বনাওঁ ভাড়াটো অন্ততঃ আহিব, তো লাহে লাহে বাঢ়ি থাকিব। আৰু এতিয়া ফুল গ্ৰ'য়িং ষ্টেজত আছে, পূৰা গ্ৰ'য়িং ষ্টেজত। আৰু এতিয়া যিবিলাক আছে নতুনবিলাক, মানে নতুন, মই নতুন, মুস্তাকো নতুন, আমি মানে পিছ পৰি অহা মানুহ নহয় আমাৰ প্ৰজন্মটো। আৰু আমি যুঁজিবও জানো, জিকিবও জানো, আৰু আমি এদিন জিকিমেই, হয়নে? একদম জিকিবই লাগিব। আইমেক্সৰ কথা সুধিম বুলি কৈছিলে, এতিয়া মনত পৰি গ'ল। আইমেক্স, চন্দ্ৰক সুধিম এইটো। আইমেক্স কেমেৰা মানে কি ক'বা আইমেক্স কেমেৰাৰ বিষয়ে? মানে বাহিৰত স্পেচিয়েলি ক্ৰিষ্টফাৰ নলেন মানে আইমেক্স কেমেৰা এতিয়ালৈকে হেৰি কৰিছে, অডিচিখন কৰি আছে এতিয়া। অডিচিখন মানে হৈছে আইমেক্সত শ্বুট হৈছে গোটেইখিনি। আইমেক্স মানে ইমেজ মেক্সিমাম 70, মানে আমি যোনবিলাক নেকি আগতে আমি চেলুলাইট যিটো নেকি শ্বুট কৰিছিলোঁ, তো চেলুলাইটৰ মানে কেমেৰাবিলাকত বেলেগ বেলেগ ফৰ্মেট থাকে। চুপাৰ 16mm ফৰ্মেট, চুপাৰ 16 ফৰ্মেট, নেক্সট 35mm ফৰ্মেট, যোনটো ফুল ফ্ৰেম আমি কওঁ। নেক্সট থাকে এটা আইমেক্স, ইমেজ মেক্সিমাম, সেইটো 70mm, মানে এইটো চবতকৈ বিগেষ্ট মানে ফিল্ম ফৰ্মেট এতিয়ালৈকে। তো এইটো আৰু এনালগ হয়, তো এনালগত চবতকৈ মানে মেক্সিমাম মানে কোৱালিটি তাতে থাকে। তো আইমেক্সৰ মেইন বস্তু হ'ল যে মেক্সিমাম কোৱালিটি দিব পৰা এতিয়ালৈকে কেমেৰা আইমেক্স কেমেৰা দিব পাৰে, হায়েষ্ট কোৱালিটি। 18K ন? 18K নহয়, কি লৈ কথা নাই, এইটো একচুৱেলি 70mm ফিল্ম ফৰ্মেট। তো এটা ফিল্ম হয়, তো তাতে হেৰি নাথাকে, ৰেজলিউশ্যন তেনেকৈ হেৰি নাথাকে। মানে 70mm ফিল্মটোৱে 70mm থাকে, মানে ডাঙৰ, ইমানমান ফিজিকেল চাইজটো ইমানমান ডাঙৰ হ'ব 70mm ফিল্ম ফৰ্মেটত। আমি যেনেকৈ আগতে ৰিলত শ্বুট কৰিছিলোঁ যে সেইটো 35mm আছিলে, ইমানমান চাইজ আছিলে ন। তো 70mmটো ইমান ডাঙৰ, তো অবভিয়াছলি মানে ইমেজ চাইজটো কিমান বেছি হ'ব। তো এইটো চবতকৈ এতিয়ালৈকে কৰা যিমান আছে ফিল্ম ফৰ্মেট, যিমান ডিজিটেল, যিমান যি কেমেৰা থাকক, মেক্সিমাম কোৱালিটি মানে আইমেক্স মানে দিব পাৰে 70mm ফিল্ম ফৰ্মেটে। ডাঙৰ, বহুত ডাঙৰ, ফিজিকেল চাইজটো বহুত ডাঙৰ হয়। ইভেন মানে শ্বুট কৰাৰ পিছত মানে বহুত ডাঙৰ হেৰি হয়। আমি নৰ্মেল আমি যোনবিলাক কেনত আমি শ্বুট কৰিছিলোঁ চুপাৰ 16 বা 35mm ফিল্মবিলাক আমাৰ 200 মিটাৰ তেনেকুৱা টাইপত আহে, যোন নেকি অকল 10 মিনিট 12 মিনিট আমি শ্বুট কৰিব পাৰোঁ। ইমানমান ডাঙৰ ফিজিকেল চাইজটো হয় সেইটো ৰিলটো, কেনটো মানে। তো 10 মিনিটছ মাত্ৰ ভাবা। আৰু চিনেমা এখন হ'লেতো কিমান ডিউৰেশ্যন হ'ব, কিমান ফুটেজ থাকিব, আৰু তাকো 75mm অলৰেডি ডাঙৰ এইটো। তো অলমষ্ট আই থিংক অপেনহেইমাৰখন আছিলে তোমাৰ 18 কিলোমিটাৰ লং ফিজিকেল চাইজটো। 18 কিলোমিটাৰ ভাবা কিমান দূৰ হ'ব, ইমান ডাঙৰ আছিলে ফিল্ম চাইজটো মানে। তো এইবাৰতো অডিচিখনটো আৰু ডাঙৰ হ'ব, বিগেষ্ট হ'ব এইখন চবতকৈ। তো ফিজিকেল চাইজটো ইমান ডাঙৰ, তো কিমান মানে সেইটো থাকিব। বহুত হাই বাজেটৰ কেমেৰা হ'ব চাগে ন? বাজেট বহুত যাব, কাৰণ তোমাৰ ফিল্মটো মানে তুমি ষ্ট'ৰেজ থাকিব, ফিল্মটো তুমি মানে কিমান ষ্ট'ৰেজ হ'ব ন এইটো। তো ষ্ট'ৰেজ কৰিবৰ কাৰণে যোনটো নেকি ৰুম লাগিব, কিবা লাগিব, তাৰপিছত এইটো প্ৰচেছিঙত যিমান বস্তু লাগিব, চব বেলেগকৈ হ'ব এইটোত, চব বেলেগকৈ মিউজিক ফিউজিক হ'ব। আকৌ ফাইনেল যোনটো প্ৰিণ্ট হ'ব, প্লাছ চিনেমা হল লাগিব সেইটোৰ কাৰণে প্লে' কৰিবৰ কাৰণে, প্ৰজেকশ্যন, যোনটো নেকি আমাৰ ইণ্ডিয়াত চাগে নাই ন? ইণ্ডিয়াত এটা দুটামান আছে নেকি? বেংগলোৰ এটা আছে, ভালকৈ এক্সপ্ল'ৰ কৰা নাই বাৰু, আই ডণ্ট ন'। কিন্তু নহয়, দুটা বস্তু আছে, এটা থাকে আইমেক্স থাকে হ'ল, কিন্তু মানে কেতিয়াবা মানে ডিজিটেলি বস্তুটো আইমেক্স মানে কৰে মানে, কিন্তু সেইটো একচুৱেল সেইটো নাপাব কেতিয়াও। আচল মানে সেই ফিল্মটো আনি কিনে প্ৰজেকশ্যন কৰিলেহে এইটো আচল ফিল্ডটো পোৱা যাব আইমেক্সত, নহ'লে পোৱা নাযাব। তেনেকুৱা বহুত দূৰত গুচি গ'ল অকাত এটা হৈ এতিয়া। জনাটো দৰকাৰ আৰু মানে, যদি ফিল্ম ষ্টুডেণ্ট যোনবিলাক বা যোনে নেকি সিহঁতেতো জনাটো দৰকাৰ আৰু এইবিলাক, কাৰণ আমিতো এটা জেগাত আমি থাকিলে নহ'ব ন, আমিও যাব লাগিব। এতিয়া এটা নৰ্মেল এটা বেছিক কুৱেশ্যন সুধোঁ উদীপ্ত দা, আপুনি কোনটো ছফ্টৱেৰ এডিট কৰে, যিখিনি ধৰি লওক এডিটিং কৰিবলৈ আগ্ৰহ হ'ব তেওঁলোকৰ কাৰণে সুবিধা? প্ৰিমিয়াৰ প্ৰ'। প্ৰিমিয়াৰ প্ৰ'তে মোৰ মেইনলি এডিট চলে আৰু সেইটোৱে কৰোঁ। আৰু বাকী কালাৰৰ কাৰণে ৰিজল্ভ ইউজ কৰা হয়, ডাভিঞ্চি ৰিজল্ভ, সেইটোৱে এতিয়া মেক্সিমাম ইউজ কৰে মানুহে কালাৰিষ্টে। বাকী এডিটৰ কাৰণেও আজিকালি ৰিজল্ভ ইউজ কৰে কোনোবাই, কিন্তু মই প্ৰিমিয়াৰ ইউজ কৰোঁ। এইটোতো আমি কোনোবাই যদি তাতকৈ ফাৰ্ডাৰ ডিটেইল জানিব বিচাৰে তেতিয়াহ'লে উদীপ্ত ক্লাছো কৰে, যোগাযোগ কৰিব, নাম্বাৰ দি দিম, যোগাযোগ কৰিব উদীপ্তক।
বঢ়িয়া বঢ়িয়া যোগাযোগ কৰিবা একদম। স্টুডেন্ট ইন্টারেস্টেড প্ৰমোশ্যন হি প্ৰমোশ্যন কৰনা জৰুৰী হে আৰু এটা কথা সুধিম বুলি ভাবিছিলোঁ পাহৰি গ'লোঁ কি সুধিম বুলি ভাবিছোঁ অঁ মই দুখনৰ কথা উল্লেখ কৰিছিলোঁ ইণ্ট্ৰডাকশ্যন আৰু কি চিনেমাত আপুনি কৰিছে তেতিয়াহ'লে কেইখনমান চিনেমাত আপোনাৰ হিচাপ আছেনে বা মনত আছেনে এডিটিং এডিট মই একদম প্ৰথম কৰিলোঁ তাৰিখ, তাৰপিছত জয় হনুমেন, তাৰপিছত কৰিলোঁ কেষ্টু নগেন, তাৰপিছত মৰমৰ দেউতাক আৰু এতিয়া এখন তাৰিখ তোমাৰ ফাৰ্ষ্ট আছিল প্ৰজেক্ট তাৰিখ একদম প্ৰথম। ভাল কৰিছে ন বহুত বঢ়িয়া কৰিছে আৰু মোৰ একদম মানে ভাগ্যটো ভাল যে মই চব বিৰাট ভাল মানুহৰ লগত কাম কৰিছোঁ এতিয়ালৈকে যিখিনি কৰিছোঁ মই বিৰাট হেপী মানে তেওঁলোকৰ লগত কাম কৰি। আমি মানে ভাল আৰু অঁ আমিও ভাল মানে অঁ মোক বাদ দি পেলাই কৈছোঁ আৰু চন্দ্ৰদা কি চিনেমা মোৰ 2020 চন্দ্ৰদা চিনেমা নগনিবা এৱাৰ্ড গুণা অঁ চন্দ্ৰদা বহুত এৱাৰ্ড পাই আছে চন্দ্ৰদা কংগ্ৰেচুলেশ্যন পাৰ্টি কি হ'ল প্ৰাগ চিনেমাটোতো আপুনি নাই নমিনেশ্যন এইবাৰে নাপালে অ'কে পাই থাকে আৰু ডাঙৰ ডাঙৰ হেৰি পাব এৱাৰ্ড পাব আৰু চন্দ্ৰৰ টোটেল চিনেমা কিমান হ'ল এতিয়ালৈ 2026 লৈকে 16 চিনেমা হ'ব বাহ কি 16 কি ইমান নাম কম না চুপা চুপি চুপা চুপি তাৰপিছত মালামাল বয়জ এনেকৈ আহিম অ'কে হয়নে অঁ XYZ আপুনি নাই কৰা কৰিব লগা আছিলে নকৰিলে আৰু কি আছিলে বুলু ফিল্ম কৌস্তভ মাইথলি হনুমেন তাৰপিছত মৰমৰ দেউতা সুন্দৰপুৰ কেওছ কেষ্টু নগেন ক'লোঁ দ্য লাষ্ট অনাৰ বুলি এখন কৰিছিলোঁ সেইখন ফেষ্টিভেল ৰিলিজ মৰমৰ দেউতা চন্দ্ৰ আৰু মেজিক নামটো কেলৈ দিছেনো মেজিক মুন মেজিক কৰি দিয়ে নেকি বা নাজানো কিবা এটা নাম লাগে মানে মোৰ চন্দ্ৰ কুমাৰ দিলি ইউজাৰ আইডি লোৱা নাই চন্দ্ৰ কুমাৰ দাস কিন্তু মেজিক মুন ইনষ্টাগ্ৰামত মেজিক মুন মুনৰ কালাৰটোৰ লগত চাগে মেটচ কৰিছে কিবা আচ্ছা অমাৱস্যা নাই বুলি আৰু তিনিখন মোৰ মানে আপকামিং চিনেমা আছে এখন 100 বুলি এখন মোৰ শ্বুট হৈ গ'ল অলৰেডি ঝুলন কৃষ্ণ মহন্তৰ ৰবি শৰ্মা আছে এইখন অলপ বেলেগ কেৰেক্টাৰ এইবাৰ 100 চিনেমাখনৰ নাম 100 ইণ্টাৰেষ্টিং টপিক হয় কমাৰ্চিয়েল মানে কমাৰ্চিয়েল তেনেকুৱা আৰু তাৰপিছত নেক্সট আমি এতিয়া প্ৰজেক্ট ষ্টাৰ্ট কৰিম সেইখন মৃণাল ডেকাৰ হোষ্টেল বুলি এখন চিনেমা হোষ্টেল লাইনৰ ওপৰত মানে নেক্সট এখন মানে চিনেমা হ'ব সেইখন আৰু এখন আমি ষ্টাৰ্ট কৰিব লৈছোঁ আমি পিকাছ এখন চিৰিজ হয় আৰু এখন আমি একেলগে কৰি আছোঁ এখন আমি জানুৱাৰীত আমি জানুৱাৰী মানত আমি শ্বুট কৰিম সেইখন বিংগো বুলি চিনেমাখনৰ নাম বিংগো বা বেলেগ চোন বিংগো তেৰে ডিৰেক্টৰ কোন আব্দুল ৰাজাক বুলি নতুন ডিৰেকশ্যন ফাৰ্ষ্ট টাইম কৰি আছে তো তেনেকুৱা মানে সেইখনত আমি একেলগে কৰিম তেনেকুৱা ভাবিছোঁ বিংগো প্ৰমোশ্যন হৈ গৈছে চব প্ৰমোশ্যন পৃথিৱীত যিমান চিনেমা আছে তোমাক ধৰা তুমি যদি চান্স পালা হয় কোনটো চিনেমাত চিনেমাটোগ্ৰাফি কৰিলা হয় তুমি অডিচি why not IMAX way obviously আৰু মই অডিচি ৰিচেণ্ট লেটেষ্ট তো এইখনে কেতিয়াবা এনেকুৱা হৈছে নি বাহিৰৰ কেইদিনমানতে চিনিয়ৰ্ছ আছিলে শুনক না চন্দ্ৰা মানে বাহিৰৰ কোনোবা ডিৰেক্টৰ আপোনাৰ ভাল লাগে আপোনাৰ কাম কৰিবলৈ খুব মন আছে ভাল ডিৰেক্টৰ কাৰ লগত মন আছে বহুত আছে তেনেকুৱা নোলান ক্ৰিষ্টফাৰ নোলান ইমতিয়াজ আলী কিয় ভাল লাগে তেখেতক ভাল লাগে তেওঁ মানে ষ্টৰি টেলিংটো মানে বহুত মানে ইজি মানে বহুত চিম্পল মানে ৱে প্ৰেজেণ্টেশ্যনটো চিম্পল মানে ইমান মানে বেছি কমপ্লিকেশ্যন নাই যেন লাগে মোৰ পিছত এডিটিঙত অলপমান কৰে তেওঁ এডিটিঙত বহুত মানে হেৰি কি কয় এইটো পেৰেলেল টাইম লাইন বা কিবা কিবি এনেকুৱা টাইপৰ খেলে কিন্তু মানে শ্বুটিং ষ্টাইলটো বিৰাট ইণ্টাৰেষ্টিং লাগে মোৰ ইমান ৰাজকুমাৰ হিৰাণীৰ মানে ড্ৰামাৰ যোনটো ষ্টাইল মানে ইমান চিম্পল তো মানে সেই ষ্টাইলবিলাক মানে ভাল লাগে আৰু কেতিয়াবা আৰু কমপ্লিকেটেড হ'লে তেতিয়াহ'লে একদম মানে ফুল মানে যেনেকুৱা এক্সট্ৰেকশ্যন বা তেনেকুৱা টাইপৰ চিনেমাবিলাকক বা মানে যদি ষ্টাইলাইজ চিনেমা হয় তেতিয়া তেনেকুৱা টাইপৰ ভাল লাগে আৰু আমাৰ মানে একচুৱেলি চিনেমাটোগ্ৰাফি ক'ব গ'লে মানে আমাৰ একচুৱেলি কোনো জনাৰ বা কোনো স্পেচিয়েল থাকিব নালাগে কাৰণ আমিতো চবৰ লগতে কাম কৰিব লাগিব ন চবৰে থটটোক আমি মানে ভিজুৱেলাইজ কৰিব লাগিব তো কোনো নিজৰ নিৰ্দিষ্ট এটা থাকিব নালাগে একচুৱেলি চব ভাল মানে চব বস্তুত এডপ্ট কৰিব শিকিব লাগিব মানে শিকিব লাগে আমাৰ এটা কথা মনত পৰিছে চুপা চুপি আপোনাৰ এখন জংঘলৰ মাজত যেতিয়া শ্বুটিং কৰিছিলে মানে কিবা ভয়ানক কিবা কিবি হৈছিলে নেকি ভূত ওলাইছে নেকি সুধিবা নেকি
আজি আহোঁতে উদীপ্ত কৈ আছে ক'লে আমি তিনিটা মানে ডিছকাছ তুমি যে ফোন কৰি আছিলা তেতিয়া আমি কি সুধিব বাৰু তেনেকৈ সুধিছিলে তাৰপিছত প্ৰণৱে কৈছিলে যে ভূতৰ কিবা এটা ষ্টৰী ক'ব ভূতৰ ৰিলেশ্যনশ্বিপৰ কথা চৰি একো নাই মোৰ নাম্বাৰটো মানে থিয়েটাৰ যে হেৰি নামটো কি আছিলে বাগৰাকী আহিছিলে যে হেৰি নামটো পাহৰি গ'লোঁ বাগৰাকী আহিছিলে তেওঁৰ জীয়েকে মানে মোৰ নামটো হিমা ভূত বুলি ছেভ মই ভাল পাওঁ ভূতৰ কাষ্ট বুলি দি দিবা ভূত কাষ্ট নতুন এটা পডকাষ্ট মোৰ ভাল লাগে ভূত কাষ্ট মজা লাগে ভাল পায় নে ভূতৰ ষ্টৰী শুনি ৰাতি ইমান এটা ভৰ দুপৰীয়া ক'লে ৰাতিহে মজা লাগে মই বাৰু ইমান ভয় চয় নাখাওঁ মই বিলিভ নকৰোঁ দেই ভূত চুত বিলিভ নকৰোঁ কিন্তু ভাল লাগে মই ভয় নাখাওঁ মই অফ কেমেৰা এটা শুনাম তোমাক লাইট কিন্তু অফ হ'ব আৰু চব থাকিম আমি অফ কেমেৰা শুনাম অফ কেমেৰা এতিয়া নকয় ইনো পাইছিলে নি হেৰিয়াত শ্বুটিঙত কিবা তেনেকুৱা এক্সপিৰিয়েঞ্চ শ্বুটিং আহিছিল ভাত চাত খাই গৈছে নাই এইবিলাক ফুড চুট একো নাই এইবিলাক এইবিলাক এনেই ভ্ৰম আৰু ভৰালিক কথাত নোৱাৰে মই এটা সৰু এটা বস্তু এটা কওঁ আমি প্ৰথম যেতিয়া জংঘলত গৈছোঁ শ্বুট কৰিবলৈ তো তাত মানে কেইজনমান মানুহ আহিছিল বয়সস্থ মানুহ আহি প্ৰণৱ ভৰালিক কৈ আছে আৰু এই জংঘলখনত কিবা ভূত আছে এনেকুৱা আছে গছ চছ বগৰাই দিয়ে কিবা কৰি দিয়ে এনেকুৱা ধৰণৰ অকণমান ভয় খুৱাবলৈ ট্ৰাই কৰি আছে তেনেকুৱা ধৰণৰ বহুত কিবা কাহিনী আছে আমি ককাহঁতৰ দিনত শুনিছিলোঁ এনেকুৱা হৈছিল তেনেকুৱা হৈছিল আকৌ তেওঁলোক বয়সস্থ তেওঁলোকে আকৌ ককাকৰ দিনত শুনিছিল তেনেকুৱা কথা তাৰপিছত মই ভাবি আছোঁ এতিয়া কিবা এটা ঘটিব ঘটনা এটা কাৰণ ভৰালিটো ঘটিয়ে থাকে মই ৰৈ আছোঁ কি ক'ব তাৰপিছত ভৰালিয়ে কৈছে আপোনালোকে মৰ্গত থাকি পাইছেনে তাৰপিছত মানুহ এজনে ৰৈ আছে অকণমান তাৰপিছত কৈছে নাই পোৱা নাই কৈছে মই আছিলোঁ মই 4 দিন আছিলোঁ তাত মোৰ আগেৰে এনেকৈ গুচি যায় এনেকৈ পাৰ হৈ যায় মোক মাতো দিয়ে জমনি তাৰপিছত কিন্তু মই বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এটা পাইছোঁ গতিকে এইটো সৰু বস্তু আৰু ইমান একো নহয় তাৰপিছত তেওঁলোকে অলপ টাইম লাগি আছে অঁ ঠিক আছে আৰু নাহিলে আচলতে এইবিলাক হ'ল মাইণ্ড গেম মাইণ্ডে মানুহক বহুত বস্তু কৰে মাইণ্ড বহুত পাৱাৰফুল হয় মাইণ্ডে চব বস্তু ক্ৰিয়েট কৰে আচলতে মই সেইটোৱে মানে বিলিভ কৰোঁ ভূত চুত বুলি একো নাই আচলতে কোনোবাই কৰিব পাৰে বিশ্বাস বাৰু মই বিশ্বাসৰ কাৰণে নবনাওঁ মই ষ্টৰিবিলাক বনাওঁ শুনি ভাল পাওঁ বাছ বহুতে শুনি ভাল পায় মই ভাল পাওঁ ভূতৰ এই বাহিৰত আছে খুব কৰে তাহাঁতি ভূতৰ TRS নে কিবা এটা আছে ন ৰিয়েল টক তাহাঁতি খুব কৰে আমাৰ অসমত কৰিলে প্ৰব্লেম ইণ্টাৰেষ্টিং আমাৰ অসমত কৰিলে মোক গালি পাৰে সেইটোৱে বহুতে শুনিব বিচাৰে আমি সাধু কথা কিহৰ কাৰণে ভাল পাওঁ মানে কি আৰু গালি পাৰক কিন্তু ভিউজটো পাই যাম ভাল লাগে সেইটো ইম্পৰ্টেণ্ট বনাই যাম আমি শেষ কৰিলোঁ নে কিবা আছে বহুত হ'ল লাষ্ট এছপাইৰিং ফিল্ম মেকাৰ্ছৰ কাৰণে কি ক'বা কি ক'ম কিতাপ পঢ়িব লাগে মোৰ মতে চিনেমা চোৱাতকৈ বহুত বেছি কিতাপ পঢ়িব লাগে আৰু ডিৰেক্টৰে নিজে লিখিব ট্ৰাই কৰিব লাগে যদি নিজে ষ্টৰি লিখিব পাৰে নিজে স্ক্ৰীন প্লে লিখিব পাৰে তেতিয়াহ'লে মানে ভাল আৰু ষ্টৰিটোৱে কি কয় লাইফ পায় জীৱন পায় তো সেইটো এটা ফাৰ্ষ্ট এক্সাৰচাইজ বুলি মই ভাবোঁ আৰু তাৰমানে এইটো নহয় যে চবেই লিখিব জানিবই লাগিব বা চবেই নিজৰ চিনেমাখন নিজে লিখিব লাগিব বুলিও কথা নাই কিন্তু লিখিব আৰু পঢ়িব জানিলে ভাল আৰু মই বিচাৰোঁ মানে তুমি কোৱাৰ নিচিনা প্ৰত্যেক জনৰাত চিনেমা বনাওক কিন্তু কমাৰ্চিয়েল ৱেত মানে এইটো কথা নহয় যে এৱাৰ্ডৰ কাৰণে নবনিব এৱাৰ্ডৰ কাৰণেও বনিব কিন্তু প্ৰথমতে উদ্যোগটো গঢ়াৰ কাৰণে এতিয়া চাউথৰ বহুত এনেকুৱা চিনেমাও আছে সেইখন যে ব্লেক এণ্ড হোৱাইট চিনেমাখন কি আছিল চাউথৰ যে ষ্টাৰ এজনে যে কৰিছিল দুটাই কেৰেক্টাৰ জংঘলৰ মাজত যে পাহৰিলোঁ নহয় ব্লেক এণ্ড হোৱাইট চিনেমাখন যে ব্ৰহ্মায়ুগামত যিজন হিৰ' আছে তেখেতৰ আগৰ চিনেমাবিলাক চাবা মাৰি দিলে উৰি যায় কিবা হৈ যায় ইমান কমাৰ্চিয়েল ইমান ইলজিকেল চিনেমা বনাই পেলাই সিহঁতে টকা ঘটিছে কাৰণে ব্ৰহ্মায়ুগাম বনাব পাৰিছে তো প্ৰথমতে উদ্যোগটো গঢ়ক তাৰপিছত মানে লজিকেল চিনেমাই হওক কিবাই হওক আৰু মই যিমান কমাৰ্চিয়েলি চাউণ্ড এখন চিনেমা বনাব পাৰিম মই ভাবোঁ নতুনবিলাকে মোতকৈ বেছি ভাল বনাব তো তাতে লিখাৰ পিছত তাৰপিছত কেনেকৈ আগবাঢ়িব কাক এপ্ৰ'চ কৰিব আজিকালি এইটো মানে কমন কথা আৰু প্ৰডিউচাৰৰ মেইল আইডি বিচাৰিলে পাই যায় এতিয়াতো সৰু ডাঙৰ বহুতকেইটা প্ৰডাকশ্যন হাউচ আছে সিহঁতক ফাৰ্ষ্ট ট্ৰাষ্ট নকৰিব ন নিউ ডিৰেক্টৰ হিচাপে মোক কৰিছেচোন মইতো নতুন
তাৰ আগত তুমি কিবা কিবি বনাইছা ন শ্বৰ্ট ফিল্ম বাগেৰা এইবিলাকতো কৰিব লাগিব। সেইবিলাক মই ফাৰ্ষ্ট শ্বৰ্ট ফিল্মখন যেতিয়া বনাইছিলোঁ তেতিয়াও প্ৰডিউচাৰক এপ্ৰ'চ কৰিছিলোঁ, উদীপ্ত দা সাক্ষী আছে, তেতিয়াও মানুহৰ ঘৰে ঘৰে গৈ পেলাই এনেকুৱা বনিব তো ক'ব জানিব লাগে। আৰু যদি পিটছৰ কথাটো কয় সেইটো বেলেগ কথা, তো পিটছ কৰিব লাগিলে ভাল ষ্টৰি মানে নেৰেট কৰিব জানিব লাগে, সন্মুখৰ মানুহজনক যি ভাবিছোঁ সেইটো ক'ব জানিব লাগে, চন্দ্ৰই কোৱাৰ নিচিনা, মানুহজনৰ যাতে বিশ্বাস আহে। আৰু আজিকালি চবে বুজি পায় এখন স্ক্ৰিপ্ট এটা কণ্টেণ্ট পঢ়িলে যে এইটো কি হ'বলৈ গৈ আছে। আৰু প্ৰডিউচাৰ যিমান এতিয়া নতুন প্ৰডিউচাৰ আছে চবে মানে টকা দিয়া প্ৰডিউচাৰ নহয়, আৰু নতুনকেইটাৰ কথা কৈছোঁ, নতুন কেইজনৰ কথা, চবে পঢ়িব জানে স্ক্ৰিপ্ট। আৰু তাৰপিছত ফিল্ম বাজাৰ কিবা কিবি কিমান আছে আৰু। এতিয়া এছপাইৰিং এডিটৰৰ আৰু নতুন কাম শিকিব লাগে আৰু শিকাৰ ইচ্ছা থাকিব লাগে, সেইটোৱে আৰু সেইটো থাকিলে চব হৈ যায়। চ' এডিটিঙত যদি আহিব খোজে কোনোবাই কেনেকে মানে আজিকালি এডিট কৰাটো একদম ইজি বস্তু হৈ গৈছে, কাৰণ চবৰে হাতত একোটা লেপটপ থাকে, মোবাইলতো এডিট কৰিব পাৰি। কিন্তু চিনেমাত সোমোৱাটো বেলেগ বস্তু আকৌ। চিনেমাটো বেলেগ, চিনেমাৰ কাৰণে অকণমান শিকিব লাগিব, আৰু তেনেকৈ শিকোতে আহি যায়। কাৰণ মই প্ৰথম চিনেমা এডিট কৰা নাই, মই প্ৰথম বিয়াই এডিট কৰিছিলোঁ। একদম প্ৰথমতে মই ৱেডিং এডিটে কৰিছিলোঁ। বিয়া বুলি ক'লে ৱেডিঙে এডিট কৰিছিলোঁ প্ৰথমে। তাৰপাছত তেনেকৈ শিকি কাৰণ লগে লগে আৰু এজন ল'ৰাই যদি আহি কয় যে মই চিনেমা এডিট কৰোঁ, পটকৈ কোনেও নিদিয়ে কৰিবলৈ। তো শিকি তেনেকৈ কৰি যেতিয়া নতুন ছফ্টৱেৰ, অকল ছফ্টৱেৰেও নহয় বাৰু কামটো, তো চিনেমা এডিটিং শিকিবলৈ ব্লু ৰেগা অডিঅ' ভিজুৱেল ষ্টুডিঅ' বাইলেন 6 ৰাজগড় চবে এখন স্কুল এখন আছে, আহিব যোগাযোগ কৰিব উদীপ্ত দাক। আৰু পাত্ৰী লাগে, গতিকে যোগাযোগ কৰিব, মই প্ৰমোশ্যনটো কৰি দিছোঁ। মানে ধেমালি কৰিছোঁ, যদিও মানে এখেতে মোতকৈ বহুত ডাঙৰ বাৰু বয়সত। এনে কৈছোঁ মই মানে এইটো মানে থেংকফুল মানে ইহঁত দুয়োজনৰ ওচৰত। ইহঁত দুয়োজনে মই জীৱনত কোনো বেয়া মানুহ আজিলৈকে লগ পোৱা নাই। মোৰ একদম প্ৰথমত মই গুৱাহাটী অহাৰ পৰা কলেজত পঢ়ি থকালৈকে এতিয়ালৈকে যি মানুহ পাইছোঁ চব শুদ্ধ মনৰ, একদম পিয়'ৰ। তাৰ কাৰণে বহুত বেছি কাজিয়াও লাগে, আৰু কাজিয়া এনেকুৱা কাজিয়া নহয় যে তুমি মোৰ কথা বোলে বেয়াকৈ কৈছা, এইবিলাক নহয়। আমাৰ ক্ৰিয়েটিভ কাজিয়া সদায়, ইভেন চন্দ্ৰৰ লগতো উদীপ্ত দাৰ লগতো আমাৰ কামক লৈ পেলাইহে কাজিয়া। আৰু যি মানুহ পাইছোঁ চব মানে মোক পুছ কৰাৰ কাৰণে, প্ৰণৱ ভৰালীৰ নামটো কিমান চাইজত যাব, উদীপ্ত দাৰ কি আহে যায়। প্ৰণৱ ভৰালী নামটো ট্ৰেইলাৰৰ কোনখিনিত গ'লে মানুহে কাৰণ প্ৰণৱ ভৰালী বুলি গম পাব, সেইটো চন্দ্ৰৰ কি যায়, ইহঁতে ডিচাইড কৰি পেলাই দিছে। তো মই জীৱনত যাক পাইছোঁ, ইভেন উদীপ্ত দাক, চন্দ্ৰক বহুত বেছি থেংক ইউ। মই মানে ভগৱানে মোক আশীৰ্বাদ দিছে সেইটো এখেতসকলক পোৱাৰ কাৰণে। যদিও ধেমালি কৰিছোঁ বেয়া নাপাব, গুণো গাই দিছোঁ, থেংক ইউ। সেইটো বেলেঞ্চ কৰি দিছে জানে, এয়াই ডিৰেক্টৰ সঁচাকৈ আই এম গ্ৰেটফুল চবৰ ওচৰত। শ্বুট কৰি থাকিব লাগে, যিমান বেছি দ্য মোৰ ইউ শ্বুট দ্য মোৰ ইউ লাৰ্ণ, মোৰ মতে। তো য'তে যিয়ে নহওক, মোবাইল হওক বা যিয়ে নহওক, যি ডিভাইচে নহওক, যদি ফটোগ্ৰাফী বা চিনেমাটোগ্ৰাফী কৰিব মন আছে, মেক্সিমাম শ্বুট কৰি থাকিব লাগে। মানে যিমান শ্বুট কৰিব সিমান শিকে। যেনেকৈ মই ফটোগ্ৰাফাৰ যেতিয়া আছিলোঁ, মই মানে এটা মানে ইণ্টেনশ্যন এটা কৰিলোঁ, এটা মানে ভাবি লৈছিলোঁ যে মানে মই এইটো এক মাহ ডেইলি 1000কৈ ফটো তুলিম। তো মই আছোঁ ডেইলি 1000 মই ফটো তুলিমেই, মানে যি হওক, বৰষুণ দিয়ক, যি হওক আৰু তেনেকুৱা। তো মই মালিগাঁৱৰ পৰা আদাবাৰী মানে ইয়াৰ হেৰিলৈকে কি কয় খানাপাৰালৈকে মই খোজকাঢ়ি দিওঁ, আৰু মানে মই ফটো তোলোঁ। তো সেইটো মানে, তো এতিয়াও ইভেন মানে মই যিমান মই নতুন চিনেমা কৰি আছোঁ, নতুন কাম কৰি আছোঁ, সিমানেই শিকি আছোঁ। তো দেৰ ইজ ন' মানে ৰুল বা কোনো এডুকেশ্যন, কোনোবা এটা এনেকুৱা ইনষ্টিটিউট নাই য'ত নেকি 3 বছৰত চিনেমাটোগ্ৰাফী শিকাই দিব, ন' মানে 3 বছৰত জাষ্ট বেছিক, আৰু 3 বছৰত জাষ্ট শিকাব এইটো যে চিনেমাটোগ্ৰাফীটো কৰিব কিয় লাগে তই, মানে সেই মানে মোক এইটো শিকাইছোঁ। মই ফিল্ম ইনষ্টিটিউটৰ পৰা বা মই আজিলৈকে যিমানখিনি শিকিছোঁ ইনষ্টিটিউটৰ পৰা, অকল এইটো বস্তু শিকিছোঁ যে মই চিনেমাটোগ্ৰাফাৰ কিয় হ'ব লাগে, মই কিয় হ'ম চিনেমাটোগ্ৰাফাৰ এজন, অকল সেইটো বস্তু জ্ঞানটো দিছোঁ মোক। বাকী যিমানখিনি মানে মই শিকিছোঁ আজিলৈকে বা শিকি আছোঁ, সেইটো অকল চিনেমাৰ পৰা, অকল শ্বুট কৰি শিকি আছোঁ। মানে আজি যিমান শ্বুট কৰি আছোঁ মই সিমান শিকি আছোঁ। তো দেটছ দ্য মানে অনলি থিং, যোনে নেকি এজন ভাল চিনেমাটোগ্ৰাফাৰ বা যিকোনো এজন ল'ৰাই এজন চিনেমাটোগ্ৰাফাৰ হ'ব পাৰে, যিকোনো এজন মানুহে, যাতে সি শ্বুট যিমান কৰিব সিমান সি মানে বুজিব বস্তুটো, সিমান বেছি ভাল পাব। অনলি থিং। কিমান ইম্পৰ্টেণ্ট এছিষ্ট কৰা কাৰোবাক? চব ইম্পৰ্টেণ্ট। মই যেনেকৈ মই নাজানো এইটো ইম্পৰ্টেণ্ট কেনেকুৱা নাজানো। মই চিনেমা যে কৰিব আহিছোঁ, মই তাৰ আগতে কোনো চিনেমাত মই আজিলৈকে এছিষ্ট কৰা নাছিলোঁ। মই ফাৰ্ষ্ট টাইম মই ডাইৰেক্টলি DOP মানে DOP নহয়, চিনেমাটোগ্ৰাফাৰ মানে এখন চিনেমাৰ। তো এইটো কিমান নেচেচাৰী দৰকাৰ নহয়, যদি মানে ক্লিয়াৰ মানে এডুকেশ্যনটো ক্লিয়াৰ থাকিলে হ'ল, লাৰ্ণিংটো ক্লিয়াৰ থাকিলে হ'ল, যে
কিমানখিনি লাৰ্ণ হৈছে ইমান নেচেচাৰী নহয় বা শিকিলেতো আৰু ভাল বেলেগ এজনৰ লগত থাকিলে আৰু বেছি শিকা যাব তো ইয়াৰ কথাখিনি মই এটা লাইনত কৈ দিওঁ এইটো মোৰ ক্ষেত্ৰত এখেতৰ ক্ষেত্ৰতো হ'ব মানে তো এটা ছফ্টৱেৰ শিকিব পাৰে এটা কেমেৰা চবে শিকিব পাৰে স্ক্ৰীন প্লে কেনেকৈ লিখি ইউটিউবত চাব পাৰে ফিল্ম স্কুলত পঢ়ি আহিব পাৰে ডাইৰেকশ্যন কেনেকৈ কৰে এংগেল কিমানটা থাকে এইবিলাক কমন কথা চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ভাবিব কেনেকৈ লাগে তো চবে ভাবাৰ প্ৰেক্টিছ কৰিব লাগে সেইটোৱে আৰু ভাবো আৰু ভাবা প্ৰেক্টিছ কৰ প্ৰেক্টিছ ঘটক ঘটক লিখিলে কেনে লাগে আমি এটা শেষ কৰি দিওঁ আৰু বহুত কথা পাতিলোঁ ভাল লাগিল আজি কথা পাতি আড্ডাই হৈছে মানে কেনেকুৱা লাগিলে তোমাৰ আপোনাৰ মানে মইতো প্ৰিপেয়াৰ নাছিলোঁ আৰু মই মোৰ ৰিলেশ্যনশ্বিপৰ কথা কি ক'ম সেয়া ভাবিও আহিছিলোঁ কিন্তু কি মানে মোক ৰষ্ট কৰিছে মানে ন আচ্ছা মই ভূতৰ ষ্টৰী এটাও ভাবিছিলোঁ বাৰু নালাগে মোক ৰষ্ট কৰি আছে অ'কে মানে নাই কিন্তু আমি যিমান ধুনীয়া কথা পাতিছোঁ এইটো পডকাষ্ট চাই পেলাই মানে মোৰো নিজৰে পিছত ভাল লাগিব ন একদম আড্ডাত ইমান ধুনীয়া ধুনীয়া কথা ওলাইছে ত' থেংক ইউ থেংক ইউ আপোনালোক আহিলে উদীপ্ত তাক নকৰে নাই তোমাকো থেংক ইউ মানে আমি বহুত কমফৰ্টেবলকৈ যে কথা পাতিছোঁ আৰু ইমান ধুনীয়াকৈ কথাবিলাক ওলাইছে আহি পেলাই আকৌ এদিন এক্সট্ৰাকে বহিলে হ'ল এক্সট্ৰাকে ডিটেইলছত একদম যাৰ ফিল্ডত ডিটেইলছ অ'কে ডিটেইলছ এতিয়াতো ইমান ডিটেইলছ যোৱা নহ'ল বাৰু এতিয়া একেলগে গম পাইছোঁ ফাৰ্ষ্ট আৰু চেপ্টাৰ বহুত ডাঙৰ আৰু ভাল লাগিছে কথাখিনি উদীপ্ত লাহে লাহে পূৰা খুলি গ'ল নিজে কৈছে আকৌ এনে আকৌ নকয় মই কৈছোঁ সেইকাৰণে মই প্ৰথমে কৈছোঁ মানুহৰ লগত ফ্ৰী হওঁতে মোৰ বহুত টাইম লাগে ফ্ৰী হৈ যোৱাৰ পিছত আৰু বঢ়িয়া চলি যায় চবৰে নেচাৰ বেলেগ বেলেগ ন সেইটো কথা চব যদি একেই হ'লহেঁতেন কি হ'লহেঁতেন থাকিবই মোৰো তেনেকুৱা মোৰ অকণমান টাইম লাগে ই লাজ কৰি থাকে বৰ লাজ কৰিয়া ফ্ৰী হৈ গ'লে তাৰপিছত আৰু এতিয়া আমি শেষ কৰি দিওঁ বহুত কথা পাতিলোঁ বহুত ভাল লাগিলে সঁচাকৈ মজা লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কৰিছোঁ উদীপ্ত দাৰ কাৰণে পাত্ৰীৰ প্ৰয়োজন আপোনালোকে যোগাযোগ কৰিব ডেছক্ৰিপশ্যনত থেংক ইউ বাই থেংক ইউ ছ' মাছ বঢ়িয়া আজি দিনত obviously we go like said our mission successful our এক্সট্ৰা কৰিলে জানা আলিৰ পৰা কি সিরিয়াল কৰিলে এই তো পুৰা আহিব তো কেতিয়া ৰিলিজ কৰিবা এটা সোনকালে কৰিম